I am wicked no is money. মই টকাৰ ভিখাৰী নহয়. Money is everything in the world. Man, a man perfect. Bad character, man, a man perfect. আপুনি কাৰো বেয়াওটো কৰা নাই. বেয়া কৰা নাই. তাৰমানে চুকলি ভাল কাম কৰে. ভাল কাম কৰে বুলি? ভাল. মই ভয় খাই গ'লো। আপুনি ধেমালি নকৰে বোলে? মই কিয় ধেমালি কৰিম? মই ধেমালি বস্তুটো মই ভাল নাপাওঁ। আপোনাৰ মাজত দেখো সেলফ কনফিডেন্সটো মানে কথা এটা কওঁতে কনফিডেন্স বিৰাট আছে আপোনাৰ নিজৰ মাজত। এই নেগেটিভটো মানে ভাইৰেল হয়, সেই নেগেটিভটো বজায়। সেইকাৰণে মই কেলা মিডিয়া কওঁ। মই আজিলৈকে ফুটপাথৰ মানুহ ৰাস্তাতে থাকিলোঁ আৰু ৰাস্তাৰ পৰাই আমি ইলেকশ্যন খেলিছোঁ। মই যেতিয়া নৌকা চলাইছিলোঁ আৰু মই বহুত ধৰণৰ মানুহ যায়, যদি কিছুমান ডাঙৰ মানুহ কেতিয়াবা বহে বা সোমাই পাওঁ, তেতিয়াবা কিবা বস্তু জানিবলগীয়া যদি থাকে মই সুধি লওঁ। এটা ভিডিঅ' দেখিছিলোঁ কিবা মদ খাই থকা ভিডিঅ' এটা বুলি কৈছিল। এইটো মানে খংতে বহুত কিছু হৈ গৈছে, এইটো বিষয়ে নাযাওঁ। আপুনি মাদ্ৰাছাত পঢ়াব? ডাইৰেক্ট মই মাদ্ৰাছাত পঢ়াম। মই ডক্টৰ ইঞ্জিনিয়াৰ, মই বাংলা নপঢ়াওঁ। আৰু যদি মই সাংসদ হওঁ মই মাদ্ৰাছা খুলিম। আপুনি পলিটিকেল স্পীচবিলাক কোনে লিখি দিয়ে আপোনাক? মোক কোনে লিখে? মই কাৰো গোলাম নহয় যে মই কাৰো দি লিখিম। মই পঢ়া শুনা নিজে অধ্যয়ন কৰিছোঁ। মোৰ যিটো দিমাগ আছে মই এইটোৱে চলোঁ। মই বেলেগৰ দিমাগক মই নচলোঁ। আপোনাৰ যোনখিনি জ্ঞান আছে কিন্তু সেইখিনি আপুনি কেনেকৈ আয়ত্ব কৰিলে? সেইটো মোৰ আগৰ পৰাই ধান্দা আছিল। মানে সৰুকালত মই যেতিয়া আমি বুজি পোৱা নাই তেতিয়াৰ পৰাই আমি ৰাজনীতি বস্তুটো আমি গম পোৱা নাছিলোঁ। থেংক ইউ চুকুৰ আলী। থেংক ইউ, ইট ইজ মাই প্লেজাৰ। নমস্কাৰ, পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি হয়তো থাম্বনেইলটো দেখি বা প্ৰিকেপটো শুনাৰ পিছত বা এই এপিছ'ডটোৰ কথা গম পাই ভাবিছে কিয় আমি চুকুৰ আলীৰ নিচিনা এজন ৰাজনীতিবিদ বুলিয়ে ক'লোঁ, কিয় আমি আমাৰ পডকাষ্টত মাতি আনিছোঁ। আচলতে কথাটো হ'ল প্ৰত্যেকজন ব্যক্তিৰ এটা নিজৰ কাহিনী থাকে। আমি সাধাৰণতে দেখা পাওঁ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত চুকুৰ আলীৰ নিচিনা মানুহক খুব সোনকালে ইটিকিং কৰে, ঠাট্টা মস্কৰা কৰি তেনেকুৱা মানুহক চৰ্চাত ৰাখি থয়, বহুতে কৰে। কিন্তু আটাইতকৈ আচৰিত কথাটো হ'ল যে ফুটপাথত ডাঙৰ হোৱা চুকুৰ আলীয়ে আজি যোনখিনি ৰেলিভেঞ্চ পাইছে, তেওঁৰ কথাত যুক্তি আছে। হয়তো বহুত বৰ্তমান সময়ত ৰাজনীতিবিদ যোন পাৱাৰত আছে বা শক্তি যাৰ হাতত আছে, তেওঁলোকে ইমান লজিকেল কথা নকয়। চুকুৰ আলীয়ে যিমান আজি আমাৰ এই পডকাষ্টত ক'লে, তেওঁৰ নিজৰ পৰিয়ালৰ কথা অলপখিনি কথা ক'লে, তেওঁৰ চিন্তাৰ কথা ক'লে, তেওঁৰ বুৰঞ্জী ইতিহাসক লৈ তেওঁৰ জ্ঞানখিনিৰ কথা ক'লে। আৰু আচলতে এইখিনি এটা প্ৰেৰণা পাবলগীয়া কথা, এক উৎসাহ পাবলগীয়া কথা যে কেনেকৈ ফুটপাথৰ পৰা ডাঙৰ দীঘল হোৱা চুকুৰ আলীয়ে ইমানখিনি জ্ঞান অধ্যয়ন কৰিলে। এই পডকাষ্টত আমি আজি চুকুৰ আলীৰ এটা বেলেগ ছাইড চাবলৈ বিচাৰিম, তেওঁৰ আনটোল্ড ষ্টৰি শুনিবলৈ বিচাৰিম, তেওঁৰ নিজে প্ৰকাশ কৰা মতৰ কথা শুনিব খুজিম, যি মত হয়তো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপুনি শুনা নাপায়। মাদ্ৰাছা তেওঁ ভাল পায়, তেওঁ বিচাৰে তেওঁৰ যদি কালি সন্তান হয় মাদ্ৰাছাত পঢ়িব। তেওঁ এইটো নাভাবে যে অসম বা ভাৰতবৰ্ষত মুছলমান আজি বিপদত আছে। তেওঁ বিজেপিক সমৰ্থন কৰে, কংগ্ৰেছে পাপ কৰা বুলি কয়। তেওঁৰ পৰা বহুত কথা জানিম। ধুবুৰীৰ পৰা ইলেকশ্যন খেলা মন এইজন ৰাজনীতিবিদৰ আমাৰ মাজত এই পডকাষ্টত চুকুৰ আলী পোনপ্ৰথমবাৰৰ বাবে এটা পডকাষ্টলৈকে আহিছে। আমি আশা কৰোঁ আপোনালোকে শুনি ভাল পায়। কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কি ভাবে। এই ভিডিঅ'টো শেষলৈ চাব। পডকাষ্টলৈ স্বাগতম জনালোঁ। নিশ্চয় স্বাগতম থাকিল। কি খবৰ আপোনাৰ? আছোঁ, খবৰ ভালে। আৰু বাকী এতিয়া ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ কাৰণে এবাৰ প্ৰিপেৰেশ্যন চলিছে নে নাই? নিশ্চয় চলিছে। প্ৰিপেৰেশ্যন ৰাইজে বিচাৰি আছে চুকুৰ আৰু চুকুৰ আলী সাজুৱাই আছে। ধুবুৰী বহুত পিছপৰা অঞ্চল হয়, যিহেতু আগতে আপোনালোকে জানে ধুবুৰী ক'লে মানুহ গম পোৱা নাই, দিল্লী চিনি পোৱা নাই, অসমৰ মানুহে চিনি নাপায় ধুবুৰী কোনটো হয়। ধুবুৰী কেনেকৈ গম পাইছিলে? গোৱালপাৰা ধুবুৰী গ'লে চিনি পাইছে। মানে গোৱালপাৰা ডিষ্ট্ৰিক্টটো হ'ল পুৰণা ডিষ্ট্ৰিক্ট বুলি কোৱা হয়। যেতিয়া গোৱালপাৰা ধুবুৰী গ'লেহে মানুহে গম পায়। কিন্তু ডাইৰেক্ট ধুবুৰীৰ কথা সুধিছিলে, মই কিছুমান এৰিয়াত গৈছিলোঁ, গুৱাহাটীতো সুধিলেও গম নাপায়। তাত যে সাংসদ আছিলে মৌলানা বদৰুদ্দিন আজমল চাহাব, কিন্তু সেইটো গম পোৱা নাই। কিন্তু আজমল যে আছে, আজমল কোন সমষ্টিৰ আছিল সেইটো আগত গম পোৱা নাছিলে, কিন্তু এতিয়াহে পাইছে যে চুকুৰ আলী যেতিয়া ৰাজনীতিক থিয় হ'লে, তেতিয়া চুকুৰ আলী অহাৰ কাৰণে ধুবুৰী সমষ্টিখন চিনি পাইছে। আৰু দ্বিতীয় কথা হৈছে ধুবুৰীত যে আমাৰ আটাইতকৈ যে পিছপৰা অঞ্চল হয় আৰু আমাৰ গৰাখহনীয়াৰ সমস্যা, যিটো বেংক অফ ৰিভাৰ চুইল ইৰিশ্যন যিখিনি কোৱা হয়,
সেই কথাটো আজিলৈকে আমি যিমান দেখা পাইছোঁ, যিমান সাংসদ আছে, মৌলানা বদৰুদ্দিন আজমল হওক, আব্দুল হামিদেই হওক, আনোৱাৰী হওক, যিমানকেইজন সাংসদ গৈছিলে দিল্লীত, মই আজিলৈকে শুনা নাই বা দেখা নাই ধুবুৰী সমস্যাৰ কথা মাত মাতা নাই। আজি যে আমি গৰাখহনীয়াৰ সমস্যাত আমি যে মাটি বাৰী আজি হেৰুৱালোঁ, আজি মাটি বাৰী হেৰুৱাই আমি ফৰেষ্ট এক্টত বসবাস কৰি আছোঁ, যিহেতু আমি গৰাখহনীয়াৰ সমস্যা। গতিকে আমি সেই ক্ষেত্ৰত আজি গভৰ্ণমেণ্টে আমাক উচ্ছেদ কৰি আছে। কিন্তু মানুহজন আমাৰ ভাৰতৰ নাগৰিক, হি ইজ এ চিটিজেন অফ ইণ্ডিয়া, ভাৰতৰ নাগৰিক, কিন্তু তেওঁলোকক গভৰ্ণমেণ্টে উচ্ছেদ কৰিছে। ক'বলগীয়া মোৰ সেই বিষয়ে একো নাই। কিন্তু যদি ভাৰতৰ নাগৰিক, তেওঁলোকৰ ডকুমেণ্টছবিলাক দিব লাগে। ভূমিহীন মানুহক ভূমি পট্টা প্ৰয়োজন, কিন্তু কোনো সাংসদ আজিলৈকে মৌলানা বদৰুদ্দিন আজমল দিল্লীতে কেতিয়াও উত্থাপন কৰা নাই, আমি দেখা নাই। সেই ক্ষেত্ৰত ৰাইজে এইবাৰ বিক্ষোভ হৈছে যে মৌলানা বদৰুদ্দিন আজমল চাহাব তেওঁ নিজৰ বিজনেছৰ মুনাফাৰ ইনকামৰ কাৰণে আহিছে, তেওঁ ৰাইজৰ উন্নয়নৰ কাৰণে অহা নাই। গতিকে আমাক যি পিছপৰীয়া অঞ্চল আৰু সেইটো কাৰণে চুগালি প্ৰতিবাদ কৰি আছে। আৰু চুগালি কৈছিলে এটা কথা যে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থাকিব। গতিকে আছোঁই। আৰু যদি মই সেইটো ৰাইজে বিচাৰে মোক যে এবাৰ ৰাইজে সুযোগ কৰি দিয়ে যে দিল্লী বহিবলৈ, মই প্ৰথম কামটো সেইটো ভূমিহীন মানুহৰ নোহোৱা কৰি দিম। একদম চিধা চিধি কথা, যিবিলাক ভূমিহীন মানুহ আছে সেইবিলাক আৰু সমস্যা নাথাকে, সেইটো পট্টা পাবই, সেইটো 100%। তাৰপিছত আপোনালোকৰ যি আৰু বহুত সমস্যা আছে, যিখিনি নেকি গৰাখহনীয়াৰ সমস্যা, সেইখিনি আমাৰ প্ৰডাকশ্যন দিব লাগিব। প্ৰডাকশ্যনৰ কাৰণে আজিলৈকে কোনো মাত মাতা নাই, সেইটো চুগালি নিশ্চয় কৰিব, সেইটো আশা আছে। আপুনি যেতিয়া বদৰুদ্দিন আজমলৰ কথা কওঁ, আজমল চাহাবৰ কথা কোৱাৰ লগে লগে তেওঁৰ ব্যৱসায়ৰ কথা আমি বেছি গম পাওঁ। তেওঁ ৰাইজৰ কাৰণে কিমান কাম কৰিছে বহুতে গম নাপায়। আপুনি একো কৰা নাই, আপোনালোকে দেখুৱাই দিয়ক না। আমি চেলেঞ্জ কৰিছোঁ, এবাৰ নহয় হাজাৰবাৰ মই চেলেঞ্জ কৰি কওঁ, আজমল ডাঙৰে কোনখিনি কাম কৰিছে এটা প্ৰমাণ দেখুৱাই দিয়ক যে ধুবুৰী এইখিনি কাম কৰিছে। হয়, সেই তেওঁলোকে কি কৰিছে, মেডিকেল কৰিছে, প্লাছ তেওঁ কলেজ বনাইছে, বাছ এইখিনি। তেওঁ যে কলেজখন খুলিছে, সেই কলেজত এডমিশ্যন ফ্ৰী এডমিশ্যন কৰাইছে নেকি ল'ৰা ছোৱালীক? কৰা নাই। পইচা লয় নেকি? পইচা লৈ কৰি আছে। ধৰক 100ৰ ভিতৰত 3-4জনক ফ্ৰী দিয়ে, মই শুনা মতে। কিন্তু এইটো মই জানো হয়, এইটো লিডাৰবিলাক এইটো প্ৰতিজন লিডাৰেই দিব, কাৰণ 100ৰ ভিতৰত যদি 5% দিবই, সেইটো ইমান ডাঙৰ কথা নহয় ফ্ৰী এডমিশ্যন কৰিব। কিন্তু বাকী 95% মানুহৰ পৰা পইচা লৈ আছে। গতিকে সেইটো 5টা মানুহৰ কাৰণে ইমান ফেক্টৰ নহয়। ৰোগী তেনেকুৱা, ধৰক মেডিকেলতো তেনেকুৱা আছে, তেওঁলোকৰ পইচা মানে ডিমাণ্ডটো বেছি। আজমল কলেজৰ ট্ৰিটমেণ্ট হয়, তেওঁলোকৰ যন্ত্ৰপাতি বেছি আছে, তাৰ টকা আছে, যন্ত্ৰপাতি কৰিছে, তাৰ ৰেটটো বেছি আছে, ডিফাৰেঞ্চ এইখিনি। কিন্তু আজমল ডাঙৰ মানুহে কয় যে তাৰ হস্পিটেলত ভালৰ মালিক হ'ল ওপৰৱালা, কিন্তু এটা উচুলা। কিন্তু তাৰ হস্পিটেলত যন্ত্ৰপাতি বেছি থকাৰ কাৰণে তেওঁলোকৰ মানুহটো অলপ বেছি হয় আৰু তাৰ ডিমাণ্ডটো অলপ বেছি। এইখিনি কাম ধুবুৰীৰ কাৰণে কৰিছে। কিন্তু ৰাইজে কোনোবা বিপদে পৰিলে তেতিয়াও কিন্তু আজমলৰ সহায় কেতিয়াও পোৱা নাই, সেইটোহে কথা। আৰু আজমল ফাউণ্ডৰ যিখিনি কাম আহে, আপোনালোকে এবাৰ নহয় দুবাৰ নহয়, আপোনালোকে এবাৰ ধুবুৰী যাই তদন্ত কৰিব যে আজমল ফাউণ্ডৰ বস্তুখিনি আচলতে কোন মানুহে পায়। আজমল ফাউণ্ডৰ মানুহখিনি যিবিলাক ডিষ্ট্ৰিক্ট কমিটি আছে, আঞ্চলিক কমিটি আছে, ব্লক কমিটি আছে, সেইবিলাকে মানুহে পাইছে। মই দেখা পাইছোঁ ডিষ্ট্ৰিক্ট কমিটি প্ৰেচিডেণ্ট হয় আজমল ফাউণ্ডৰ পাৰ্টিৰে, হয়, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট। মই দেখিলোঁ মোৰ ধুবুৰী ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টত 7টা PM আজমল ফাউণ্ডৰ ঘৰ লৈছে। আচ্ছা, মই দেখিছোঁ এটা ঘৰতে 7টা, তেওঁ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, তাৰ 7টা, তাৰ আত্মীয় স্বজন যিমান আছে তাৰ ঘৰত আছে। মই এতিয়া ক'লে মই তদন্ত কৰি মই কালি দেখুৱাই দিব পাৰিম, এইটো স্পষ্ট প্ৰমাণ। গতিকে আজমল ফাউণ্ডেশ্যনৰ পইচা আজমলৰ মানুহে পায়, তাৰ বাহিৰে কোনেও নাপায়। আৰু আমাৰ যি সমস্যা কোনেও মাত নামাতে, সেইটো কাৰণে চুকলি সাজু আছে। যদি এতিয়া কালি আপুনি সাংসদ হৈ গ'ল, পাৰ্লিয়ামেণ্ট যাব পাৰিলে, দিল্লী গুচি গ'ল, তাৰপিছত বোলে চুকুৰালীয়ে স্কুল খুলিলে, কলেজ খুলিলে, মেডিকেল খুলিলে, আপুনিও বোলে একে কাম কৰি দিলে, সেইখিনি নহয়। কাৰণ মেডিকেল খোলক ক'বলগীয়া নাই, যদিও মই ওপৰত এটা ছিষ্টেমত আছে, এটা ছিষ্টেমত যাব লাগিব। কাৰণ আমাৰতো আৰু সাংসদ পুঁজি আৰু কিমান টকা আহে, এটা কলেজ খুলিলে কোটি কোটি টকা খৰচ হয়, ইমানটো আপোনালোকে দিব নোৱাৰিব, কাৰণ সেইটো গভৰ্ণমেণ্টে দিব পাৰে। গভৰ্ণমেণ্টেৰ বাহিৰে কোনো MLA বা সাংসদে দিব নোৱাৰে। কিন্তু হ্যাঁ, কিছুমান ফেচিলিটি, কিছুমান সুবিধা দিব পাৰে, তাৰ হাতত সেইখিনি ক্ষমতা থাকে। MP আৰু MLAৰ মাজত ডিফাৰেঞ্চ আছে, কিন্তু তেওঁলোকে কিছুমান ফেচিলিটি তাৰ হাতত থাকে, সেইখিনি ফেচিলিটি দিব পাৰে আৰু সেইখিনি চুকলি দিব। কিন্তু চুকলি যিখিনি মূল কাম, আমাৰ ভূমিহীন মানুহৰ সমস্যা সমাধান হ'ব লাগে, আৰু আমাৰ গৰাখহনীয়াৰ যি সমস্যা সমাধান হ'ব লাগে। আৰু তাৰপিছত আমাৰ কি আছে, ডিপ ৱাটাৰৰ যি সমস্যা আছে, আমি ডিৰ কাৰণে আমি এটা বেলেগ এটা চিন্তা চৰ্চা কৰিম। কাৰণ আজিলৈকে আমাৰ দেখা গৈছে কা বৃদ্ধি হৈ আছে। গতিকে কা বৃদ্ধি হ'লে বাহিৰৰ পৰা আহিব। আমাৰ অসমৰ ঠাই নাই, আমাৰ অসমৰ মানুহ
বহিষ্কাৰ কৰিব আৰু বেলেগ ঠাইৰ পৰা মানুহ আনিব, এইটো সম্ভৱ কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু সেইটো আমি বিৰোধতা আছোঁ আৰু থাকিব সেইটো, কাৰণ সেইটো সম্ভৱ নহয়। কাৰণ আমাৰ অসমৰ ঠাই নাই, আমি অসমত থাকি আমাৰ অসমৰ যদি বসবাস কৰাৰ যদি অধিকাৰ নাথাকে বেলেগৰ কেনেকৈ থাকিব? সেইটো কাৰণে সকলোৱে নেতা পাল নেতা যিমানে প্ৰতিবাদ কৰিছিলে চব চান্দাবাটি হৈ গ'ল, চান্দাবাটি চিঞৰিছিলে, এতিয়া আৰু চান্দা দি দিছে, বাছ চুপচাপ হৈ গৈছে। এতিয়া আৰু কোনো আন্দোলন নাই অসমত। আছে নেকি আন্দোলন? নাই, আন্দোলন একদম নাইকিয়া হৈ গ'ল। আপুনি কিন্তু অকলে কৰি আছে, আপোনাক চান্দা দিব চেষ্টা কৰা নাই? মই চান্দাৰ কাৰণে চিঞৰা নাই, মই টকাৰ ভিখাৰী নহয়। আই এম ভিকেট নহয় ইজ মানি, মই টকাৰ ভিখাৰী নহয়। কিন্তু যদি এনেকুৱা হৈ যায় যে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মোৰ ওজনৰ যদি সোণ দিয়ে তথাপি চুগালি নলয়। চুগালি সপোন, চুগালি যি পথত আহিছে আৰু সেই পথত থাকিব। চুগালি সেইটো আমি ইমান ডাঙৰ ঘৰৰ ল'ৰা না, মই দুখীয়া মানুহ, গতিকে মই দুখীয়াৰ দুখ বুজি পাই দুখীয়ে, গতিকে মই দুখীয়াৰ খবৰটো মই ভালকৈ জানো। দুখীয়াক কেনেকৈ আগুৱাই ল'ব লাগে সেইটো আমাৰ চিন্তা পৰিকল্পনা আছে। তাৰপিছত আপোনালোকে জানে, দেখা পাইছোঁ মই গুৱাহাটীতে কিছুমান, মোৰ বেয়া লাগিছে সেইদিনা, ফুটপাথত বটল কুৰাই আছে, ড্ৰেং চাফা কৰি আছে আমাৰ মুছলিম মানুহ, আমাৰ দুপুৰী অঞ্চলৰ, আৰু সেইবিলাক মানুহক তুল্য তাচল্য কৰি আহিছে। যদি তেওঁলোকে বটল নকৰিলে হয়, চাফা যদি নকৰিলে হয়, ঝাৰু নামাৰিলে হয়, তেন্তে গুৱাহাটীটো একদম লেতেৰা হৈ পৰিলে হয়। সেইটো কোনে কৰিছে? আমাৰ মানুহ কৰিছে, আৰু সেইটো তুল্য তাচল্য কৰি। গতিকে যদি মই সাংসদ হ'ব পাৰোঁ, যিমান আমাৰ সমষ্টিৰ ভিতৰত যিমান লেবাৰ আছে বা নিবনুৱা আছে, এটাও আমি গুৱাহাটী কাম কৰি খাবলৈ নিদিওঁ। এইটো নিদিওঁ একদম চিধা চিধি মোৰ কথা। তাক আমি কৰ্মসংস্থাপন দিম, বেলেগ ৰাস্তা আছে মোৰ তাত বহুত। সমষ্টি আমাৰ একদম ধুবুৰী সমষ্টি এটা হ'ল সোণৰ সমষ্টি, আমি সোণতে গঢ়ি তুলিব পাৰিম। আমাৰ 5 বছৰ যদি মই থাকোঁ, বহুত ৰিচোৰ্চেছ আছে তাতে। মানে তাত অসমত এনেকুৱা 8টা ডিষ্ট্ৰিক্ট আছে তেনেকুৱা, কিন্তু তাৰ ভিতৰতো আমাৰ ধুবুৰী আৰু বৰাকবেলি তাতে এনেকুৱা মানে হাইষ্ট উন্নয়ন জেগা বুলি কোৱা হয়। তাতে বহুত উন্নয়নৰ জেগা বৰাকবেলি আৰু ধুবুৰী, এইটোৱে মানে মেইন উন্নয়নৰ জেগা। কিন্তু টোটেল অসমত 8টা ডিষ্ট্ৰিক্টত আছে উন্নয়ন কৰা, কিন্তু তাৰ ভিতৰতে ধুবুৰী অন্যতম এখন ডিষ্ট্ৰিক্ট হয়। কিন্তু সেইটোৱে আমি ভিকাৰী হৈ আছোঁ। বুজিছোঁ। এতিয়া নতুনকৈ এতিয়া এটা চৰ্চা আৰম্ভ হৈছে যে এবাৰ ৰকিবুল হুছেইনো ধুবুৰীৰ পৰা খেলিম বুলি কৈছে। শুনক, ভাৰতৰ প্ৰত্যেকজন নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ আছে, প্ৰতিজন নাগৰিকে খেলিব পাৰে, সেইটো তাৰ ব্যক্তিগত কথা। গতিকে ৰাইজে আমাৰ ধুবুৰীৰ মানুহ ইমান জদা মূৰ্খ নহয় যে মূৰ্খ বুলি ভাবিব যে দুটাই চালানী মানুহ আহিব, ৰকিবুলো চালানী, মৌলানা বদৰুদ্দিন আজমলো চালানী মানুহক যে চালানী মানুহৰ যে টেষ্ট নাই, সেই মানুহটো গম পায় যে লোকেল মানুহৰ টেষ্টটো কেনেকুৱা আৰু চালানী মাছৰ টেষ্টটো কেনেকুৱা। নিশ্চয় সকলোৱে মানুহ গম পায়। গতিকে অধিকাৰ আছে, খেলক না, ক'বলৈ একো নাই, ভোট এটাও নাপায়, সেইটো চিধা চিধি কথা। কংগ্ৰেছৰ যিখিনি ভোট আছিলে আৰু সেইখিনিও মাইনাছ হৈ যাব, আৰু কংগ্ৰেছটো এতিয়া চাফা হৈ গ'ল না অলৰেডি। কংগ্ৰেছৰ যি পাপ, সেই পাপৰ ফলটো পাবই। আজি আমি কংগ্ৰেছৰ বিষয়ে যদি ক'বলৈ যাওঁ, আজমলৰ বিষয়ে ক'লোঁ, এতিয়া কংগ্ৰেছৰ যি পাপ কৰিছিলে পাপৰ ফল নিশ্চয় পাই আছে। কাৰণ আজিলৈকে মই দেখিলোঁ ন্যায় যাত্ৰা, ৰাহুল গান্ধী এবাৰ ভাৰত জোট যাত্ৰা কৰিলে, আকৌ কি ন্যায় যাত্ৰা কৰিলে, এটাও সফল হোৱা নাই। কি কাৰণে হোৱা নাই? তেওঁ যে অন্যায় কৰিছিলে, যি পাপ কৰিছিলে, সেই পাপৰ কেতিয়াও ওপৰৱালাই কেতিয়াও ক্ষমা নকৰে। সেইকাৰণে তেওঁলোকে ভাগৰ পৰি আছে। আজি আমি বিচাৰিছোঁ যে ৰাহুল গান্ধী কি কাৰণে যে ন্যায় বিচাৰিছে, কোনটো ন্যায় বিচাৰিছে? মই এইটো বস্তু কিন্তু কোনেও ক্লিয়াৰলি আজিলৈকেও ক'ব পৰা নাই। ন্যায় যাত্ৰা মানে কি মই বুজি পোৱা নাই। ন্যায় কি ন্যায় বিচাৰিছে? ন্যায় মানেতো এটা আমাৰ মানে নিৰহ আমাৰ এটা লাগে, আমি স্থানীয় হিচাপে আমি থাকিব পাৰোঁ বা কিবা এটা যিকোনো এটা বিষয়ৰ ওপৰত ন্যায় লাগে বুলি আমি কওঁ। এতিয়া তেওঁলোকৰ ন্যায় যাত্ৰা, এতিয়া কি ওপৰত ন্যায় যাত্ৰা কৰিছে মই নাজানো। এতিয়া কোনটো ন্যায়? আমি ভাবিছোঁ আমাৰ হিচাপত আটাইতকৈ আছে নীলি হত্যাকাণ্ড। যি নীলি হত্যাকাণ্ড কংগ্ৰেছ চৰকাৰৰ দিনত নীলি হত্যাকাণ্ড হৈছিলে। নীলি হত্যাকাণ্ডত কি ইমান 5 বছৰৰ ল'ৰা, 2 বছৰৰ শিশু, যি বাচ্চাবিলাক আছিলে, তেওঁ কি অপৰাধ কৰিছিলে? কংগ্ৰেছৰ দিনত এই নীলি হত্যাত এইবিলাক মানুহক যে হত্যা কৰিছে, মই ডাঙৰবিলাক বাদ দিলোঁ, যিবিলাক 3 বছৰ, 2 বছৰ, 6 মাহ বাচ্চাবিলাক, 5 বছৰ, 8 বছৰ যেনেকুৱা বাচ্চা আছিলে, মই দেখিছোঁ, মোৰ ডিটেইলছ মোৰ মোবাইলত আছে, মই দেখুৱাই দিব পাৰিম। এইবিলাক মানুহক যে দিনে দুপৰে হত্যা কৰিলে, ব্ৰিটিছ আমলে যেনেকুৱা কৰিছিলে, ব্ৰিটিছৰ নিচিনা তেওঁলোকেও নীলি হত্যাকাণ্ড কৰিছে। গতিকে সেই পাপটো লাগিবই। নীলি হত্যাকাণ্ড কি হত্যা কৰিছিলে? আজি কংগ্ৰেছে যি সপোন ভাবিছিলে সি তছ নছ কৰিলে, কাৰণ ৰাইজে নখ জোকালি নৈ বয়। কংগ্ৰেছে যি ভাবিছিল, যেনেকুৱা আমি BTCত, হয় কংগ্ৰেছে এদিন ইতিহাস কৰিছিল, এই কথাটো মই সঁচা, কিন্তু কংগ্ৰেছে অকলে কৰিব পৰা নাই।
এইটো একদম চিধা চিধি কথা। এতিয়া ইতিহাস হিচাপে যদি আমি ক'বলৈ যাওঁ, যেতিয়া নেকি আমি ব্ৰিটিছ খেদাওঁ, ব্ৰিটিছ খেদা শব্দটো কিন্তু আমাৰ মহাত্মা গান্ধী কৰিছে, যিহেতু আমাৰ আমাৰ মহাত্মা গান্ধী এজন আমাৰ জাতিৰ পিতা বুলি কোৱা হয়, ৰাষ্ট্ৰীয় পিতা, জাতিৰ পিতা, যিয়ে ধৰক আমাৰ হয়, শ্লোগান সেইটোৱে আছিল। কিন্তু তেওঁলোকৰ মূল কাম ব্ৰিটিছ খেদোৱাৰ মূল কাৰণ আছিল। আমি ব্ৰিটিছ খেদোৱাৰ কাৰণে আমি সকলোৱে যুদ্ধ কৰিছিলোঁ। আমাৰ 70%। আজি আমাক ব্ৰিটিছসকলে শাসন কেনেকৈ কৰিছিল নিশ্চয় আপোনালোকে জানে, কিছুমানে জানে, কিছুমান নাজানে। আমি যেতিয়া ইতিহাস পঢ়িছিলোঁ, যেতিয়া আমি বুৰঞ্জী পঢ়িছোঁ, আমি কিছুমান দেখিছোঁ তেনেকুৱা ধৰণৰ কংগ্ৰেছেও শাসন কৰিছে। ব্ৰিটিছসকলে কি কৰিছে, ঘৰত যায়, দুখীয়াৰ ঘৰত যায়, যি সামগ্ৰী বস্তু আছে লুটপাট কৰি লৈ তাক বান্ধি পিটাই পিটাই মাৰিছে, দিনে দুপৰত মাৰিছে, একো ক'ব পৰা নাই, একো কমপ্লেইন নাই। আপুনি কিবা এটা কমপ্লেইন কৰিব, কিবা কাৰণে আপোনাৰ আছে, ব্ৰিটিছসকলে যাব, আপোনাৰ কোনো ন্যায় পোৱা নাই। তাৰ আগত তেওঁলোকে যি কৈছে সেইটোৱে। আৰু তাৰ লগত আমাৰ কিছুমান ভাৰতৰ মানুহ আছিল, কিছুমান নথকা নহয়, তেওঁলোকে সহযোগিতা কৰিছিল। আৰু তেওঁলোকে সহযোগিতা নকৰিলে তাক মাৰে, সেইকাৰণে মানুহ কিছুমানে সহযোগিতা কৰিছিলে। তো ব্ৰিটিছসকলে তেনেকুৱা আমাক কাৰ্য কৰাৰ কাৰণে, কাৰণ নিৰ্দোষী মানুহক হত্যাকাৰী কৰিছে, মাৰিছে, অত্যাচাৰ কৰিছে বহুত মানুহ। গতিকে সেইকাৰণে ব্ৰিটিছ আমি খেদুৱাইছোঁ। খেদুৱাৰ পিছতে আমি হিন্দু 70% মুছলিম মানুহ শ্বহীদ হৈছিলে, 30% হিন্দু মানুহ শ্বহীদ হ'ল। তাৰপিছত কৰাৰ পিছত কি কৰিলে, RSS কংগ্ৰেছৰ লগত যোগ লাগি, তেওঁলোকে কিন্তু আজিলৈকে RSS আমাৰ ভাৰতৰ পতাকাৰ তলত অহা নাই, কিন্তু তেওঁলোকে যোগ লাগি কি কৰিলে, কংগ্ৰেছৰ লগত লাগি পেলাই যে সেইটো এতিয়া আমি ব্ৰিটিছ খেদুৱালোঁ, এতিয়া মুছলিম খেদুৱা আৰম্ভ কৰিলে। এতিয়া মুছলিম খেদুৱাৰ কাৰণে এতিয়া পৰিকল্পনা লৈছে। ইমান থাকোঁতে আমিতো মহাত্মা গান্ধী যিটো ন্যায় কৰি গৈছিলে, সেইটোতো অসন্তুষ্ট হৈ আছিল আমাৰ RSS মানুহবিলাক। তেওঁলোকে কি কৰিলে, যে আমি ভাগ কৰোঁ, মুছলিমবিলাক যদি ভাগ কৰোঁ, তেনেহ'লে আমি ভাৰতে আমি কিবা এটা হিন্দু ৰাষ্ট্ৰ বা কিবা কিবি বনাব পাৰিম। সেইটো এটা মানে পৰিকল্পনা লৈছে, মানে গণতন্ত্ৰটো উঠাই ল'ম। সেইকাৰণে চিন্তা কৰি কি কৰিলে, আমাৰ যি আছিলে জৱাহৰলাল নেহৰুল হওক, তাৰপিছত আমাৰ কিবা আছিলে, আমাৰ নহয়, আমাৰ সিহঁততো আছিল আমাৰ ৰাষ্ট্ৰপতি, প্ৰথম ৰাষ্ট্ৰপতি আছিল আমাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সিহঁতৰ নেতৃত্বমৰ্মে ধৰক আৰু কুমুটি আছিলে আমাৰ গান্ধীজীক মাৰাৰ পিছত, তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে 1948 চনত পাকিস্তান ভাগ কৰি দিলে। আমাৰ মুছলমান অলপ কমিলে, পাকিস্তান হৈ গ'ল, মানে আমাৰ ভাৰতৰ পৰা কমিল, এতিয়া মুছলিমৰ অলপ জোৰটো কমি গ'ল। কৰাৰ পিছত আৰম্ভ কৰিলে মাৰামাৰি 2জন 3জন এনেকুৱা কৰি দি আছিলে। তাৰপিছত আকৌ কি কৰিলে, 1971 চনত 24 মাৰ্চত আকৌ কৰি দিলে, বাংলাদেশ বনাই দিলে এটা ৰাষ্ট্ৰ, কৈ দিয়াচোন, মুছলমান চব পংগু কৰি দিলে। দিয়াৰ পিছত কি কৰিলে, অসমত আমাৰ কি জন্ম দিলে, নীলি হত্যা আৰম্ভ কৰি দিলে, আলফা সংগঠন খুলি দিলে, নীলি হত্যা কৰি কিছু মানুহ মুছলিম মানুহ মাৰিলে, নিশ্চয় হয় নে নহয়, আমাৰ মুছলিম মানুহক মাৰি পেলাই দিলে। তাৰপিছত আলফা জন্ম দিলে, আলফা দিয়াৰ পিছত আলফা দি মানুহ মাৰিলে। তাৰপিছত BTC জন্ম দিলে। আমাৰ BTC যিটো কোৱা হয়, BTC 11 বাৰ হত্যাকাৰী হৈছে, 11 বাৰ আমাক মানুহ মাৰিছে, 11 বাৰ যুদ্ধ কৰিছে। কিমান মানুহ আমাৰ BTCত মৰিছে। লাষ্ট আমাৰ ফেংচন হ'ল 2012 চনত, প্ৰায় 10 লাখ আমাৰ মুছলিম মানুহ মাৰিছে। কাৰ জড়িত হৈছে, কংগ্ৰেছে জড়িত হৈছে। এই পাপ তাৰ নিশ্চয় লাগিব। নিষ্পাপ মানুহক যে মাৰিছে, কংগ্ৰেছে সেই পাপ নালাগে নেকি? নিশ্চয় লাগিছে সেই পাপ। সেই পাপৰ ভুক্তভোগী তেওঁলোকে 4 বছৰত বহুত কিছু কৰিব পাৰিলে হয়। তেওঁ ইতিহাসত কৰি গৈছে, তেওঁলোকে 1885 চনত তেওঁ কংগ্ৰেছ জন্ম হৈছিলে, কষ্ট কৰিছিলে। আমি ইতিহাস ক'বলৈ গ'লে বহুত কথা আহি যায়, মই সেই বিষয়লৈ নাহিলোঁ, কাৰণ মই ইতিহাস বহুত কিছু জানো, যে কংগ্ৰেছ কেনেকুৱা ভাৰতক প্ৰথম স্বাধীনতা কিমান মানুহ মৰিছিলে, কিমান কি হৈছিলে, দ্বিতীয় যুদ্ধ কেনেকুৱা হৈছিলে, কিমান ব্ৰিটিছৰ লগত যুদ্ধ কৰা হৈছিল, সেইটো বহুত কথা, সেই বিষয়ে আমি নাযাওঁ। কিন্তু আমি BTC যেনেকুৱা কৰিছে তাৰ ফলটো পাইছে, আমি খেদুৱাই দিছোঁ। এতিয়া সেই কংগ্ৰেছে যিখিনি ইতিহাস কৰিছিলে, এদিন ইতিহাস কৰিছিলে, আৰু সেই ইতিহাসটো ধ্বংস কৰি গৈছে। আজি সেই পাপটো লাগিছে কংগ্ৰেছৰ, সেইকাৰণে তেওঁলোকে 4 বছৰ ৰাজত্ব কৰিছে। মানুহ মাৰাৰ কাম আছিল, মুছলমানক পংগু কৰি থৈ গৈছে তেওঁলোকে কামেই সেইখিনি আছিল। আৰু আজি মুছলমানৰ ওচৰত যাই ভৰি ধৰি আছে যে আমাক ভোট দিয়ক। কিয় তেওঁলোক সাহস আছে, তো গোটেই মানুহৰ ওচৰত যাওক না, কিয় নাপায়? আমাৰ মুছলিম মানুহৰ ভৰিত কিয় ধৰিব লাগে? আমাৰ মুছলিম মানুহকতো মাৰিছে, আকৌ তাৰ ওচৰত যাব, লাজ থাকিব লাগে। সেইবিলাক মানুহৰ লাজ নাই, সেইকাৰণে কংগ্ৰেছ চাপা হ'বই। এইটো নিষ্পাপ মানুহক মাৰিলে চাপা হ'বই, মানে পাপৰ ফল পাইছে, আৰু এইটো পাপৰ ফল পাইছেই। গতিকে 4 বছৰ ৰাজত্বৰ পাপৰ ফলটো পাবই। তেওঁ যি ভাবিছিল সি পাইছে। অধিক মাছে ভগলী কণা,
বেছি লগ কৰিছিলে সেইটোৱে হৈছে কণা হৈ গ'ল এতিয়া সেইটো কণা হৈ গ'ল অধিক মাছে বগলী কণা বুলি কোৱা হয় সেইটো হৈছে মই আপোনাক সঘনাই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত দেখো কেনেকুৱা ধৰণৰ চিনাকি কেনেকুৱা ধৰণৰ সম্বন্ধ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ আপোনালোকে সকলোৱে জানে এজন ব্যক্তি তেওঁৰ সপোন দুখীয়াৰ হৈ কাম কৰিব লাগে আজি চাওক কংগ্ৰেছৰ দিনত কিমান দুৰ্নীতি আছিল টকা হ'লে কাম হৈছে টকা নহ'লে কাম নহয় মানি ইজ এভৰিথিং ইন দ্য ৱৰ্ল্ড টকা হ'লে পৃথিৱীৰ সকলো বস্তু পোৱা যায় তেনেকুৱা দিন আছিল কংগ্ৰেছৰ দিনত আজি সেইটো দিনে দিনে কি কৰিলে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নীতিশ মুৰ্মুৱে চব বন্ধ হৈ গ'ল আৰু যিমান কৰাপশ্যন হ'ল চব জেলত গৈ আছে এটা ভৰ এটা কৰাপশ্যন চলাই আছে এটা ভৰ এটা একদম অসম মুক্তি আৰু অসমত এনেকুৱা ৰাস্তা ঘাট পাইছিলে নেকি এনেকুৱা দলং পাইছিলে নেকি এনেকুৱা ৰাস্তা ঘাট পাইছিলে কংগ্ৰেছৰ লাজ থাকিব লাগে সেইবিলাক ৰাস্তা দিয়ে আহি ন্যায় যাত্ৰা কৰি আছে আৰু ইয়াতকৈ আৰু কি ডাঙৰ কথা আছে সেই আমাৰ অসমত আহি অসমৰ খোৱা পানী খাই গ'লে কেনেকুৱা আমি উন্নতি কৰিছে চাই যাওক আমি সেইটোৱে ভাল পাওঁ সেইটো চাই গ'ল আৰু মাননীয় মুখ্যমন্ত্ৰী বিচাৰে যে মোক যেনেকুৱা ৰেচপেক্ট দিয়ে সকলোৱে ৰাইজক তেনেকুৱা মানুহক মোৰ নিচিনা মানুহক ৰেচপেক্ট সকলোকে মাননীয় মুখ্যমন্ত্ৰী বহুত মৰম কৰে তেওঁ আমি দেখো মোক যেনেকুৱা কৰে সকলোৱে প্ৰত্যেকজন নাগৰিক অসমৰ প্ৰতিজন নাগৰিকে তেনেকুৱা মৰম মাননীয় মুখ্যমন্ত্ৰী কৰে কাৰণ মনৰ মতো মুখ্যমন্ত্ৰী পোৱা হৈছে নিজ ইচ্ছা মতে আমি কাম কৰিব পাৰোঁ আমি যিটো কাম কৰিব বিচাৰোঁ যিটো আমি ন্যায় পাব লাগে কংগ্ৰেছৰ দিনত যিখিনি পোৱা নাই আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নীতিশ মুৰ্মুৱে সেইখিনি কাম সক্ষম হোৱা হৈছে গতিকে সেইটো আমাৰ বিচাৰোঁ সেইটো আমাৰ ভাল কাম আপুনি তেওঁক প্ৰথম কেনেকৈ লগ পাইছিল তাৰ কটাৰত গৈছিলোঁ মই ইলেকশ্যন খেলাৰ পিছতে কটাৰত যাই ডাইৰেক্টলি মই লগ কৰিছোঁ কথা পাতি পুৰা ভিতৰলৈকে সোমাই গৈছে ডাইৰেক্টলি মই গৈছোঁ তাৰপিছত কেনেকুৱা আছিল অলপ যদি কাহিনীটো কয় নাই তেনেকুৱা মানে অলপ ধৰক আমি আগত যিহেতু আমি বিৰোধী দলত আছিলোঁ এইটো প্ৰতিবাদত আছিলোঁ যিহেতু আমি বেলেগ ধৰণৰ প্ৰতিবাদত গৈছিলোঁ বা অকলেতো যুঁজ কৰিব নোৱাৰে কিছুমান জানিব লাগে সেইটো কথা কিছুমান আলোচনা হোৱাৰ পিছতে আৰু কি হ'ব সেইটো আলোচনা কৰি মই তাৰপিছত আহিলোঁ আৰু সেইটো লাগি আছোঁ আমি তেনেকুৱা বিজেপিত মানে চোৱা আছোঁ আমি তেনেকুৱা যে অৰিজিনেল বিজেপিত আমি যে যোগদান মানে কি তেনেকুৱা ইয়াত নাই কিন্তু পৰ্টফলিঅ'ত দুবাৰ আছিলোঁ এইটোৱে মানে এবাৰ ষ্টাৰ কেম্পেইনাৰ আছিলোঁ এবাৰ চেয়াৰমেন আছিলোঁ এইখিনি বাছ আমি লৈছিলোঁ সদস্য হিচাপত বাকী কোনো ইয়াত নাই আমি কিন্তু মোৰ ভাল লাগে কি তেওঁ আপোনাক যোনটো ধৰণে সন্মান দিয়ে সন্মানটো আমাক খুব দিছে সন্মান বহুত মৰম কৰে মানে নিজৰ মানুহৰ নিচিনা মাননীয় মুখ্যমন্ত্ৰীও কৰে বাকী যিমান আছে তেওঁলোকৰ মন্ত্ৰীবিলাকো তেওঁলোকক মানে আমাক মৰম কৰে মৰমটো সকলোৱে কৰে মোক তেওঁৰ জন্মদিনৰ ভিডিঅ' এটা দেখিছিলোঁ আপুনি কেক কাটি আছিল আপুনি কিয় কেক কাটি আছিল মইতো কেক কাটা নাই কেক খাই আছিল চাগে মামাৰ কেক জন্মদিনত কি আছে কেক দিছে খাব লাগিব নহয় ৰাতি গুচি গৈছিল আপোনালোক ৰাতিতে গৈছিল কি ধুবুৰীৰ পৰা আহি গৈছিল হয় মই ৰাতিতে আহিছিলোঁ সেইদিনা তাৰপিছত লগ পালে তেওঁক নিশ্চয় লগ পাইছিলোঁ সেইদিনা ভিৰ আছিলে ইমান কথা হোৱা নাই আমি সেইটোৱে হেপী বাৰ্থডে আছিলে সেইটোৱে শুভেচ্ছাটো দিব কাৰণে মোৰ বিৰাট জানিব মন যে আপোনাৰ ৰাজনীতিৰ প্ৰতি কেনেকে ভাল লাগিলে ৰাজনীতি আপুনি সৰুৰ পৰা ভাবিছিল নে আপুনি ৰাজনীতি কৰিব বুলি চাওক মই এজন ফুটপথৰ মানুহ মই ৰাস্তাতে ফুটপথতে থকা মানুহক মৰম চেনা কৰি আহিছিলোঁ দুখীয়া মানুহক চাই মৰম লাগিছে কাৰণ যিকোনো আজিকালি অফিচত গ'লে পইচা লাগে দুৰ্নীতি বহুত আছিলে আৰু ৰাস্তা ঘাটৰ বিষয়ে কাম নকৰে মানুহে গতিকে তেতিয়াও সপোন যে মই সেইবিলাক দুখীয়া মানুহক মই এবাৰ যদি কোনোবা এটা পথত থাকোঁ কাৰণ পথত নাথাকিলে কাম কৰিব নোৱাৰিব পাৱাৰত আহিব লাগিব নলেজ ইজ পাৱাৰ থাকিব লাগিব দক্ষতা থাকিব লাগিব পাৱাৰ থাকিব লাগিব দুটা বস্তু থাকিলেহে আপোনালোকে ছাকচেছ হ'ব পাৰিব আৰু নহ'লে নহ'ব তো সেইকাৰণে আমি এটা পাৱাৰত আহিবৰ কাৰণে সেইকাৰণে আমি বাছি ল'লোঁ যে আমি ইলেকশ্যন খেলিম আৰু ৰাইজক আমি যাতে সহায় কৰিব পাৰোঁ আৰু সেইকাৰণে চুগৈলি এতিয়া ইলেকশ্যনত খেলিছে চুগৈলি আজি সবাই চিনি পায় আগতে চুগৈলিক চিনি পোৱা নাছিলে যে এজন ফুটপথৰ মানুহ কিন্তু এতিয়া চুগৈলিক সকলোৱে চিনি পাইছে আমাৰ যিটো সপোন যে আমি ৰাইজক সহায় কৰিব লাগে বাছ সেইখিনি এটা বস্তু মোৰ আপোনাৰ কি ভাল লাগিছে জানেনে সাধাৰণতে দেখা যায় নেতা যেতিয়া নেতা হয় তেওঁলোকে মই খুব কয় যে মই অমুক কৰিলোঁ আপুনি কিন্তু মই নকয় আপুনি চুকুৰালি বুলি কয় যেন ৰাইজৰ হয় চুকুৰালি মোৰ ভাল লাগিছে এই বস্তু ৰাইজে সেইটো ক'ব কাৰণ কৈছো নহয় কাম কৰিলেহে কামৰ পইচা আমি এটা ইংলিছত কৈছিলো নহয় মানে আজিকালি ড্ৰেছত যিটো হৈছে যে দ্য ড্ৰেছ নট মেন এ মেন পাৰফেক্ট বাট কেৰেক্টাৰ মেন এ মেন পাৰফেক্ট যে পোচাকত মানুহৰ পইচা নহয় ব্যৱহাৰত মানুহৰ পইচা যদি আপোনাৰ ব্যৱহাৰ আপোনাক এনে পৰিচয় কৰিব চুকুৰালি কোন হয় মানুহে গম পায় কাৰণ চুকুৰালি কি কাম কৰিছে ভাল কাম কৰিছে চুগৈলিক চিনি পায় কি কাৰণে দলং বনাই দিছিলে চুগৈলিক চিনাকি হ'ল দলঙৰ কাৰণে বিখ্যাত হ'ল নিৰ্বাচন খেলিল চুগৈলি চিনাকি হ'ল তাৰপিছত আপোনাৰ কি কয় আমাৰ চিনেমা জগতত হওক চুগৈলি যিকোনো ক্ষেত্ৰত সেইটোৱে কৈছোঁ চিনেমা জগতেই হওক
সেই ক্ষেত্ৰতে মানুহক চুগলিক চিনি পায়, যিকোনো ক্ষেত্ৰত যি ধৰণৰে লগ মানুহ চুগলিক চিনি পায়। সেইটোৱে মোৰ অলপ আপোনাৰ সৰুকালৰ কথা জানা মন। মই আজিলৈকে ফুটপাথৰ মানুহ, আমি সৰুকালৰ পৰা আমি ৰাভা ঘৰৰ মানুহ হৈছোঁ। আমাৰ দেউতা ঢুকাইছে 2007, মই 2000 চনতে আমি ৰাভা ঘৰত মানুহ আছোঁ। আপুনি কিমান বয়স আছিল আপোনাৰ দেউতা ঢুকাওঁতে? 8-9 বছৰমান আছিলে, বহুত সৰু মানে। 8-9 মানে 10-12 বছৰে হৈছিল তেনেকুৱা। দেউতা ঢুকাৰ পিছত মই ধৰক ৰাভা মানুহৰ ঘৰত আছিলোঁ সৰু। তাৰপিছত আহি মই ৰাস্তাতে থাকিলোঁ আৰু ৰাস্তাৰ পৰাই আমি ইলেকশ্যন খেলিছোঁ। আপোনাৰ যোনখিনি জ্ঞান আছে কিন্তু সেইখিনি আপুনি কেনেকৈ আয়ত্ব কৰিলে? মই যেতিয়া নৌকা চলাইছিলোঁ আৰু মই বহুত ধৰণৰ মানুহ যায়, যদি কিছুমান ডাঙৰ মানুহ কেতিয়াবা বহে বা সোমাই পাওঁ, তেতিয়াবা কিবা বস্তু জানিবলগীয়া যদি থাকে মই সুধি লওঁ, এই বিষয়টো মই জানিব লাগিছিল। আৰু মোৰ সৰুকালৰ পৰা এটা ৰাজনৈতিক সপোন আছিল যে মই ভৱিষ্যত ৰাজনীতিক কৰি যাম। সেইটো মোৰ আগৰ পৰাই ধান্দা আছিল, মানে সৰুকালত মই যেতিয়া আমি বুজি পোৱা নাই তেতিয়াৰ পৰা আমি ৰাজনীতিক বস্তুটো আমি গম পোৱা নাছিলোঁ। কিন্তু লাহে লাহে বস্তুটো আমাৰ কি হ'ল, মনত এটা বৃদ্ধি হ'ল। বৃদ্ধি হোৱাৰ কাৰণে মানুহক সুধিছিলোঁ, মানুহে কৈছে পাগল। আৰু আগত পাগলৰ নিচিনা মই ড্ৰেছত পিন্ধা নাই, ভালকৈ লেতেৰা পেতেৰা থাকিছোঁ। ফুটপাথৰ মানুহ, মই ভেদৰত বুলি কয় মাটিত থাকিছোঁ। মই নদীত মাটিতে থাকিছোঁ। আমাৰ মাটিটো হ'ল কলা মাটি, তাতে থকা মানুহ কলা মাটিততো মানুহ কলাই লাগি থাকিব সদায়, কয়লাৰ নিচিনা হৈ থাকে মানুহ। তাত মানুহ থাকি মই ইটিংকি কৰিছে, ঠাট্টা কৰিছে, বহুত কিবা কিবি কৰিছিলে। মই তেতিয়া মই নিজে ইলেকশ্যন খেলিম, মোৰ সপোন আছিল, মই চাম আৰু মাজে সহায় কৰিম। সেইটো কাৰণে মই লাগি আছিলোঁ। আৰু মই পঢ়া শুনাটো অকণমান কৰিছিলোঁ, ইমানখিনি নাই। মই যিমান পাৰিছিলোঁ অকণমান মই লেখা পঢ়া কৰা সময় নাপাওঁ, কিন্তু পঢ়াৰ টাইম পাইছিলোঁ যদি অকণমান মনে মনে পঢ়িছিলোঁ, কিন্তু লিখিবলৈ আমাৰ সময় নাছিল। সেইকাৰণে আমি হাতেৰ লেখাটো মোৰ বেয়া, মই লিখিব নোৱাৰোঁ। কিন্তু মই কৈ দিব পাৰিম, কিন্তু লিখিব পাৰোঁ। মোৰ স্পেলিংটো আপোনালোকে শুদ্ধকৈ বুজি নাপাব যে মই কি লিখিছোঁ, যে ভালকৈ মানে কিছুমানে বুজি পাব, কিছুমানে বুজি নাপাব। মানে তেনেকুৱা মোৰ হাতেৰ এথলেটিংটো তেনেকুৱা, কাৰণ মই লেখা পঢ়া কৰা সময় পোৱা নাই। মোৰ কষ্টৰ জীৱন, আৰু কষ্টৰ জীৱনত মই পঢ়া শুনা কৰিছোঁ, তথাপি সেইটো ডাঙৰ কথা হ'ল। মোৰ কি ভাল লাগিছে যে আপুনি যোনখিনি ইতিহাসৰ কথা ক'লে, বিশেষকৈ আমি যেতিয়া স্কুল বা কলেজতো ইতিহাসৰ পৰীক্ষাবিলাক দি থাকোঁ, হিষ্ট্ৰীৰ পৰীক্ষা দিলে চনবিলাক মুখস্থ নাথাকে। আপোনাৰ চনবোৰ খুব ধুনীয়াকৈ মুখস্থ হৈ আছে। সেইখিনিৰ কাৰণে আপুনি খুব ধুনীয়াকৈ হয়তো অধ্যয়ন কৰিব লাগিব, বা ক'ৰবাত হয়তো এইখিনি কথা ভালকৈ পঢ়িব বা শুনিব লাগিব, যাতে আপোনাৰ এইখিনি কথা এয়া হয়। সেই বস্তুবিলাক কেনেকৈ কৰে, কেনেকৈ সময়বিলাক ওলায়? আমি ধৰক যেতিয়া নাও চলাইছিলোঁ, আমিতো ক্লাছ মাহত হয়তো 10 দিন কৰিছোঁ, কেতিয়াবা মাহত 5 দিন কৰিছোঁ বা 7 দিন কৰিছোঁ, এনেকুৱা। বাকী মাহত আমাৰ এবচেণ্ট আছিলে, ফাইন দিছোঁ, উপায় নাই। মই কৈছোঁ ছাৰ এটেণ্ডেঞ্চ কম, মানে এটেনশ্যন কম, মানে মোৰ সময় নাই, মই পঢ়া শুনা কৰাব কাৰণে। মই নিজে পেট চলাম না খুৱাম, খাম না পঢ়া শুনা চলাম, গোটেই জীৱন নোৱাৰিম। তেনেকুৱা অৱস্থাত মই যদি এতিয়া পঢ়িম, মই থাকিম ক'ত? এতিয়া মই ৰাস্তাতে তিৰফলত থাকিছিলোঁ, তাতে এটা আলহী বনাইছোঁ মই। এতিয়া তাতে বনাইছিলোঁ, 1-2 বছৰ থকাৰ পিছতহে বনাইছিলোঁ আলহী। তাতে মানে বৰ্ষাকালত বৰষুণত সময়ত তাতে ঘৰতে আশ্ৰয় দিছিলে, থাকিছোঁ। কিন্তু ৰাস্তাতেই বেছিভাগ কৰিছোঁ, কিন্তু ৰাস্তাৰ ওচৰতে মানুহ আছিল, তাৰ গছৰতে মানে আশ্ৰয় লৈছিলোঁ তাৰ ঘৰত। আৰু তাৰপৰাই মানে মই যে পঢ়া শুনা অকণমান কৰিব লাগিব ভৱিষ্যতত, এইটোতো জীৱন নহয়, এইটো হ'লেতো আমাৰ ভৱিষ্যত অন্ধ। মই যদি মানুহৰ ৰাজনীতিক মোৰ সপোন আছে, ৰাজনীতি কৰিবলৈ কিছুমান পঢ়া শুনা কৰিব লাগিব। মিনিমাম নতুন 9 পঢ়োঁতে মেট্ৰিক পাছ কৰিব লাগিব, সেইটো এটা সপোন যে মই যেনেকুৱা হওক মেট্ৰিক পাছ কৰাৰ কাৰণে। আৰু শিক্ষকক মই টিচাৰক সুধিছিলোঁ যে মই ইমান ক্লাছ কৰিব নোৱাৰিম, মই ইমান এনেকুৱা মোৰ কষ্ট আছোঁ, গতিকে মই প্ৰেজেণ্ট এটেনশ্যন নাথাকিম, মাহত মই 5 দিন বা এসপ্তাহ 10 দিন যিমান পাৰোঁ মই থাকিম। তেনেকুৱা মানি লৈছিলে। বৰ্ষাকালত ঠিকে আছিলোঁ, কিন্তু যেতিয়া পানী শুকাইছিলে তেতিয়া আমি নোৱাৰোঁ। তেনেকুৱা আমি বহুত কষ্ট কৰি আমি পঢ়িছিলোঁ, পঢ়া শুনাৰ ক্ষেত্ৰত যিমান পাৰিছোঁ অধ্যয়ন কৰিছোঁ। ইমানখিনি আমাক টিচাৰে প্ৰেছাৰ দিয়া নাছিলে, কাৰণ আমি সেইখিনি সুযোগ পোৱা নাছিলোঁ। সেইকাৰণে আমাৰ গাইড কৰা মানুহ নাছিলে পঢ়া শুনাৰ ক্ষেত্ৰত, গতিকে সেইকাৰণে আমাক ইমান কোনেও গাইড কৰা নাথাকোঁতেও আমি এটা সপোন আছিল যে মানুহে কৈছিলে মোক, কিছুমান মেট্ৰিকৰ সময়তে মানুহে কৈছিলে চুগালী ফেইল কৰিব, চুগালীতো পঢ়া শুনা নাজানে, ক্লাছ কৰা নাই, তেওঁ পঢ়িব ক'ত? আমি পঢ়া দেখাই নাই, তেওঁতো ফেইল কৰিব। মই কৈছিলোঁ মই পঢ়িম, মই পাছ কৰিম, এইটো 100%। মোৰ এটা মনত আগ্ৰহ আছিল যে মই পাছ কৰিম, আৰু সেইটো সঁচা কথা, পাছ কৰিছিলোঁ। মই 42% লৈ পাছ কৰিছিলোঁ। প্ৰত্যেকবাৰে তাৰমানে আপোনাৰ আগৰ পৰাই এনেকুৱা হৈছে যে মানুহে ইটিকিং কৰি আপোনাক সদায় তলত পেলাব খোজে, সেইটো খোজে। কিন্তু মই সেইটো দেখুৱাই দিব বিচাৰিছোঁ যে দুখীয়া মানুহ কি কৰিব নোৱাৰে। ইটিংকি কৰিলে, ইটিংকি কৰা মানুহজনক কি হ'ব পাৰে? যাক ইটিংকি কৰিম
সেই মানুহজন ক'ত যাব কাৰ কি হয় নহয় ক'ব নোৱাৰিম তাৰ কপালত কি আছে নাছে নাজানো নহয় গতিকে সেইকাৰণে মানুহ ঠাট্টা ইটিংকি কৰিব নালাগে অহংকাৰ কৰিলে অহংকাৰ ফল পাবই এইটো একদম চিধা চিধি কথা আপোনাৰ মই এটা বস্তু বিৰাট আপোনাৰ মাজত দেখোঁ চেল্ফ কনফিডেন্সটো মানে কথা এটা কওঁতে কনফিডেন্স বিৰাট আছে আপোনাৰ নিজৰ মাজত টেলেণ্টটো থাকিবলৈ কাৰণে পলিটিকেল বস্তুটো হৈছে বেলেগ ধৰণে আমি অলপ মানে লাহে লাহে পলিটিকেলটো মই আগৰ পৰা সৰুকালৰ পৰা সপোন আছিল আৰু এটা কথা কৈছে নহয় যে আপোনাৰ লাগি যিকোনো বস্তুৰ মতে লাগি দিলে আপুনি ছাকচেছ হ'ব গতিকে মোৰ ৰাজনীতিৰ মতে এটা মানে ছাকচেছ আছিল আৰু পলিটিকেল চায়েন্সটোত অলপ মানে ধ্যানটো বেছি দিছিলোঁ হিষ্ট্ৰীটো নাছিল মানে ধৰক আমি তাৰ মাজতে পলিটিকেলত কিছু কিছু পাইছোঁ ইতিহাস যিবিলাক পাইছোঁ আৰু বায়'লজিক কিছুমান আমি পঢ়িছিলোঁ সেইবিলাকো আমি কিছু কিছু নলেজ অধ্যয়ন কৰিছিলোঁ পলিটিকেলত যেনেকুৱা হওক বা ব্ৰিটিছ ক্ষেত্ৰত হওক স্বাধীনতাই হওক তাৰপিছত কেনেকুৱা বহুত ধৰণৰ কথা আছে সেইবিলাক আমি ক'ব শেষ কৰিব নোৱাৰিম কাৰণ সেইবিলাক ইতিহাস মোৰ বহুত জনা আছে আত্মবিশ্বাসটো ক'ৰ পৰা আহিল নিজৰ ওপৰত চব কিছু মানুহে ইটিংকি কৰিছে ঠাট্টা কৰিছে সেইটো কাৰণে নিজৰ ওপৰত কেতিয়াবা মনটো বেয়া নালাগে নে যেতিয়া মানুহে ইটিকিং কৰে কেতিয়াবা লাগে মানুহৰ লাগিবই কাৰণ বেছিভাগ মানুহ অদবদনামি কৰিলেতো এইটো লাগিবই ঠিক লাগিলেও আৰু উপায় নাই কিন্তু কেতিয়াবা হৈ যায় খং মানুহৰ এটা সীমা থাকে এটা অদভণ্ডামি কৰিলে এটা সীমা থাকিব লাগিব সেই সীমাটো যেতিয়া হেৰুৱাই যাব তেতিয়াতো মানুহটো বেয়া লাগিবই সেইটোৱে কথা মই দেখোঁ কেতিয়াবা ফেচবুকতে হওক বহুতে কিবা কিবি লিখি থাকে আপোনাৰ লগত ভিডিঅ' বনাবলৈ যায় সেইটো মানে কিছুমানে কি ভিউজৰ কাৰণে চিঞৰি থাকে যে আমি এইটো কৰিব পাৰোঁ যে আমি ভিউজ পাম সেইটোতো ভাইৰেল হ'ব আৰু আজিকালি আমি মিডিয়াবিলাকে তেনেকুৱাই বিচাৰে ভালটো নিবিচাৰে নেগেটিভ বস্তুবিলাক দিয়ে সেই নেগেটিভটো মানে ভাইৰেল হয় সেই নেগেটিভটো বজায় সেইকাৰণে মই কেলা মিডিয়া কওঁ আপুনি মই দেখিছোঁ কেলা মিডিয়া বুলি কয় মই কেলা মিডিয়া এনে নকওঁ নহয় কেলা মিডিয়া এইকাৰণে কওঁ যে নেগেটিভ ক'ত আছে সেইটো বজাব আৰু সেইটো ধুনীয়াকৈ বজাই দিব বাছ এইটো কৰিলে সেইটো কৰিলে ভালটো নেদেখায় মানে ভালটো ঘটনা কি হৈছে নহৈছে খালি মোৰ বুলি নহয় যিকোনো মানুহৰ হওক ঘটনা কি হয় নহয় সেইটো নাচাব উল্টাকৈ বজাই দিব পাছত সেইটো সঁচা কিন্তু তদন্তত যেতিয়া হ'ব যেতিয়া আইনগত ব্যৱস্থা হ'ব যেতিয়া মেজিষ্ট্ৰেট ন্যায় দিব কথাটো এনেকুৱা আছিলে এনেকুৱা হৈ গ'ল তেতিয়া আৰু নকয় বেয়া কথাখিনি আগতে বেছিকে কয় বেয়াকৈ বজাই দিয়ে বাছ সেই এটা ভিডিঅ' দেখিছিলোঁ কিবা মদ খাই থকা ভিডিঅ' এটা বুলি কৈছিল বিহাৰ কিবা এটা খোৱা বুলি ক'লে কি আছিল সেই ঘটনাটো এইটো মানে খঙত বহুত কিছু হৈ গৈছে এইটো বিষয়ে নাযাওঁ সেইটো আপুনি খঙতে কৰি দিছিল ৰেডবুল খাইছিলোঁ এইটো বেলেগ তাকে মই গম পালোঁ ৰেডবুল খাওঁ বুলি কিন্তু ইমান মই আজিলৈকে দাড়ি কটা নাই মই এইটোকে খাম নেকি তাকেতো মানে মই সেইটোত আচৰিত খালোঁ যে সেনেকুৱা ধৰণৰ সেইটো নিউজ হ'ল নেকি আৰু নিজৰ ব্যক্তিগত কথা সেইটোৱে তাৰপিছত মোৰ এতিয়া জানিব মন যে আপুনি যিহেতু ইমান ডাঙৰ ডাঙৰ মানুহৰ লগত আপোনাৰ চিনাকি হ'ল ৰাজনীতিৰ ক্ষেত্ৰতে বহুত আপোনাৰ ডাঙৰ মানুহৰ লগত চিনাকি আমি জানো আপোনাৰ কাৰ লগত চিনাকি আছে শত্ৰুটো বহুত বেছি হ'ব ৰাজনীতিকত শত্ৰু থাকিবই একদম চিধা কথা ৰাজনীতিক বস্তুটো ভাল বেয়া আছে যেনেকৈ মোবাইলত ভাল বেয়া ইউজ কৰোঁ আমি দুটাই ইউজ কৰা যায় ঠিক ৰাজনীতিক বস্তুটো আপোনাৰ ভাল ল'লে ভাল আৰু বেয়া লাইনত ল'লে বেয়া বস্তুটো যি ধৰণৰ ল'ব আপুনি সেই ধৰণত যাব পাৰে যদি বেয়া লাইনত যাওঁ একদম বেয়া আৰু বিৰোধী থাকিবই শত্ৰু থাকিবই ৰাজনীতি কৰিলে তুফান আহিবই এইটো ইমান ডাঙৰ কথা নাই কিন্তু সেইটো নিজৰ চেক্ৰিফাইচ হিচাপে থাকিব লাগিব সেইটোৱে কথা ৰাজনীতি কৰিলে এতিয়া পইচা 2 নম্বৰী বহুত হয় বুলি কয় সেইটো কংগ্ৰেছৰ দিনত হয় বিজেপিৰ দিনততো নহয় আজিৰ দিনত নাই আজিৰ দিনত দেখুৱাই দিয়ক না আজিৰ দিনত আছে নেকি আজিৰ দিনত চব জেলত গৈছে যিবিলাক পইচা লৈছে চব জেলত গৈছে সুদখোৰ হওক অফিচৰ ঘোচকাৰী হওক দালালেই হওক জেলত নিশ্চয় গৈছে কংগ্ৰেছৰ গালত আছিল নেকি নাই আজি 2 নম্বৰী কৰি টকা দি চাকৰি লৈছিলে আজি জেলত কিয় কাৰণে গ'ল আমাৰ বিজেপি চৰকাৰে কৰি দিলে আজি 2 নম্বৰী আৰু নচলে সেইটোৱে ডাঙৰ কথা কি আছে চিণ্ডিকেট আছিল বন্ধ কৰি দিলে বাছ আপোনাৰ যেতিয়া ভিডিঅ'বোৰ আপুনি বনাইছিল খুব পপুলাৰ হ'ল আৰু আজিকালি আমি গম পাওঁ যে ছ'চিয়েল মিডিয়াত ভিডিঅ' পপুলাৰ হ'লে খুব টকা আহে মনিটাইজেশ্যন হয় মই শুনিলোঁ আপোনাৰ কোনোবা এজন পাৰ্টনাৰ আছিল যোনে আপোনাক ঠগাই পালে গুচি গ'ল নে আপোনাক বস্তুখিনি লৈ আমাৰ যিটো পেজ আছিল সেইটো বন্ধ আছে যোনটো মেইন অফিচিয়েল পেজখন হয় সেইটো বন্ধ আছে মই এতিয়া জাষ্ট খালি খুলিছোঁ কিন্তু ভিউজ নহয় বেলেগ ফেক আইডি বহুত আছে সেইটো বন্ধ কৰি দিলে চব ঠিক হৈ যাব মানে ফেক একাউণ্টবিলাক হয় সেইবিলাক কোনে খোলে এইটো কোনোবাই খোলে মই দেখা নাই কিন্তু বহুত আছে আপোনাৰতো টকা ভালেখিনি আহে ইউটিউবৰ মই 1 টকা পোৱা নাই মই আমাৰ খালি প্ৰডাকশ্যনত যিটো আছিল প্ৰডাকশ্যন 24,000 টকা পাইছিলোঁ হিচাপ সেইখিনি বাকী বন্ধ কৰি ৰখা হৈছে অলপ নেগেটিভ 24,000 পাইছিল হয় কিন্তু আপোনাৰতো ভিডিঅ' বহুত ভাইৰেল হয় সেইটো বেলেগৰো হৈছে আপোনাৰ নামত মানে বেলেগে পইচা উঠাই আছে সেইটোৱে খং নুঠে মানে সেইটো আমি আইনগত ব্যৱস্থা লৈ আছোঁ সেইটো আমি কিবা এটা ব্যৱস্থা কৰিম সেইটো অলপ আপোনাৰ ঘৰৰ কথা যদি কয় মাহঁত
ঘৰত আপোনাৰ ভাইটি ভণ্টি কোনোবা আছেনে? আছে, নিশ্চয় আছে। অলপমান যদি কয় আমি জানিব, কাৰণ আপোনাৰ চকুৰ আলিৰ ঘৰৰ কথা বা চকুৰ আলিৰ ঘৰত আমাৰ ধৰক আমি ঘৰত যাব পৰা নাই, কাৰণ ৰাজনৈতিক জগত আহিলে শত্ৰু থাকে, গতিকে আমাৰ শত্ৰু আছে, সেইকাৰণে আমি ঘৰৰ লগত ৰিলেটিভটো ৰখা নাই। মানে বেছি যোৱা মই একদম ৰিলেটিভ ৰখা নাই, এইকাৰণে ৰখা নাই, মানে শত্ৰু বেছি হৈছে। মই ঘৰত যাম, এতিয়া ঘৰত গ'লে আমাৰ ঘৰৰ অত্যাচাৰ কৰে মানুহে, সেইকাৰণে আমি আমাৰ ভাইবিলাক আছে, ভাইবিলাকৰ মাজত পৰিচয় নাই, এনেকুৱা পৰিস্থিতি হৈছে এতিয়া। মানে এনেকুৱা শত্ৰু হৈ গৈছে যে আমাৰ নামটো শুনিলে তাৰ ওপৰত একশ্যন লয় মানুহ। কিয় সেইটো নুবুজো এতিয়া কি কাৰণে কৰে। আপুনি কাৰো বেয়াওতো কৰা নাই, বেয়া কৰা নাই, তাৰমানে চুকালি ভাল কাম কৰে, ভাল কাম কৰিলে বেয়া হ'ব, ভাল নহয় সেইখিনি কৰে। আৰু দ্বিতীয় কাৰণটোৰ বাজে যে চুকালি এৰিয়াতো 2 নম্বৰী বস্তুবিলাক চৰে, গৰু কক, কাঠ কক, তাতে বহুত চলে ন এনেকুৱা, বহুত গৰু চিণ্ডিকেট দেখে পাৰ কৰাই লৈ যায় যে কিবা নে কি হয় ন? গৰুটো ধৰক অলপ টেকনিকেলত চলে, এইটো বহুত টেকনিক, সেইটো আৰু মানে চিয়ামো নোৱাৰিব টেকনিকটো। চিয়ামৰো সাহস নাই গৰুটো ধৰিবলৈ, বেলেগটো ধৰিব পাৰিব, বেলেগ যিবিলাক আছে কৰাপশ্যন সেইবিলাক পাব। ইমান ভয়ংকৰ ধৰণে হয় তাত ভয়ংকৰ, তাত চিয়ামো নোৱাৰিব যে তাত গৰুৰ যিটো কৰাপশ্যন চলে, চিয়ামৰ দম নাই সেইখিনি ধৰিবলৈ। কিয় এনেকুৱা হয়? সেইটো একদম ভিতৰৰ কথা, সেইটো এনেকুৱা টেকনিকেলত এতিয়া ছেডিং কৰি লৈছে, সেনেকে পাৰ কৰাই দিয়ে, মানে একদম ছেডিং হৈ গৈছে সেইটো আৰু মানে গম নাপাব। আপোনাক সুধিলে আপুনি ক'ব মোৰ বস্তু, আপুনি কেনেকৈ ক'ব? আৰু আপোনাক জাজ নকৰে নহয়, কাৰণ আমিতো গৰু কিনিলেতো আমাৰ ঘৰত নাৰাখোঁ নহয়, কমচে কম 10-15 কিলোমিটাৰ দূৰত ৰাখোঁ। তো 10 কিলোমিটাৰ দূৰত ৰাখিলে সেইটো ক'ব নেকি অমুকৰ হয় বা তমুকৰ হয়, ক'ব নেকি? তাতে নাযায় মানুহ, তেনেকুৱা বহুত এটা টেকনিকেলত ৰাখে। টকাও বহুত পায় এইবিলাকত, টকা পায়। আৰু চুকুলি যদি গাঁৱত যায়, চুকুলিতো চিকিউৰিটি থাকে বা লিডাৰবিলাক থাকে, চুকুলি যদি সেইবিলাক যদি অলপ মানে কিবা ইনফৰমেশ্যন কৰে, সেইটো কাৰণে তেওঁলোকে ভয় এটা থাকে, তেওঁলোকে চকুত পৰি যায় আপুনি কৈ দিব বুলি। চুকুলি গ'লেতো চকুত পৰিব, চুকুলি যদি ভিডিঅ' কৰে, চুকুলিৰ পিছতে মিডিয়া আছে, সেইটো মানে আৰু বেছি থাকে, মানুহৰ চকু লাগি গৈছে। এতিয়া চুকুৰআলি ধুবুৰীৰ পৰা ইলেকশ্যন খেলিলে এইবিলাক মানুহেতো দিগদাৰ দিব নাই, সেইটো আমাৰ এৰিয়াত মানে কি, আমাৰ ডেলিমিনেশ্যন এতিয়া কোকৰাঝাৰ পৰি গৈছে, সেইবিলাক আমাৰ ভোটাৰ নহয়। আমাৰ ভোটাৰ ধুবুৰীটো নালাগে, সেইটো হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্টত পৰে, এইটোৱে। আৰু ডিলিমিটেশ্যনটো ভাল পাইছেনে? হোৱা হয়, এইটো হৈছে, কিছুমানত ভাল হৈছে, কিছুমানত হোৱা নাই, মানে অলপ খেলি মেলি হৈ গৈছে। ডিলিমিনেশ্যনত মানে কিছু ঠাইত ভাল হৈছে, কিছুমান ঠাইত ভাল হোৱা নাই। এই এটা কথা কয় যে বাংলাদেশীৰ পৰা বহুত মুছলমান মানুহ তাৰ কাটি অসমলৈ সোমাইছে, সেই কথাটো সঁচা নে? কোনোবাই কৈ থাকে, তেওঁলোকৰ ব্যক্তিগত কথা, কোনো মানুহ হোৱা নাই, কাৰণ আমাৰ অসমৰ মানুহৰ ঠাই নাই, বাংলাদেশৰ মানুহ কেনেকৈ আহিব? যদি বাংলাদেশৰ মানুহ আহিছে, তেওঁ অসম চৰকাৰ কি কাৰণে হৈ আছে? ওলাই দিয়ক, ডকুমেণ্ট চাই ওলাই দিয়ক না। যদি মানুহ সোমাইছে, কোনখিনি মানুহ আহিছে, আৰু যিখিনি মানুহ আহে সেইটো জেলত যায়, সেইটো আপোনালোকে দেখা পাইছে। বাংলাদেশৰ কিছুমান ডকুমেণ্টছ হেৰুৱাই আহা যদি পায় বা জাগা পাহৰি যায়, সেইবিলাকতো জেলত যায়, মই দেখিছোঁ জেলত গৈ আছে। কিন্তু তেনেকুৱা যে আহি ইয়াত বসবাস কৰা, সেইটো নাই, সেইটো মিছা কথা। যদি আছে ওলাই দিয়ক না, আৰু কি আছে ইয়াতকৈ ডাঙৰ কথা? আপুনি এতিয়া পলিটিকেল লিডাৰ হৈ যোৱাৰ লগে লগে খুব জনপ্ৰিয় হৈ যায়, আপোনাৰতো ফেন বাঢ়ি যায়, কেনেকৈ এইবিলাক? এইটো মানুহৰ কথা, কিন্তু মোৰ কথা হ'ল কামৰহে পৰিচয়, আপোনাৰ কামৰ আপোনাৰ পৰিচয়, যেনেকুৱা কাম কৰিব তেনেকুৱা ফল পাব, সেইটোহে কথা। গতিকে জনপ্ৰিয় পাৰিব, ভাল কাম কৰিলে। চুকুলি জনপ্ৰিয় আছে, চুকুলিক এইটো মই মুখৰ কথা ক'লেতো নহ'ব, এইটো মানুহে কয় জনপ্ৰিয় আছে বুলি, তো মই ক'লেতো এইটো বেয়া হয়। আপুনি ধেমালি নকৰে বোলে, বহুত চিৰিয়াছ বোলে। মই কিয় ধেমালি কৰিম? মই ধেমালি বস্তুটো মই ভাল নাপাওঁ। মোৰ লগত যদি আড্ডাবন্দি কৰে বা ধেমালি কৰিবলৈ আহে, মই ধেমালি বস্তুটো গম নাপাওঁ, ধেমালি বস্তুটো ভাল নাপাওঁ। আপুনিয়ে ভাল নাপায় মানে? মই টোটেলি ভাল নাপাওঁ, মই ধেমালি নকৰোঁ, আৰু আনকো মই কৰিবলৈ নিদিওঁ, কাৰণ ধেমালিৰ মাজতে এটা বস্তু ভয়ংকৰ হৈ যায়। গতিকে কাৰণে আমি ধেমালি বস্তুটো পচন্দ নকৰোঁ। কিবা সেনেকুৱা হৈছে ঘটনা? বহুত হয় ঘটনা। আজি ধেমালি কৰি আমি এটা কথা কৈ দিওঁ, সেইটো চিৰিয়াছলি লয় মানুহ, কিন্তু চিৰিয়াছ কথাটো চিৰিয়াছলি নলয়। চিৰিয়াছ যিটো কথা সেইটো চিৰিয়াছলি নলয়, কিন্তু ধেমালি যিটো ক'ব সেইটো চিৰিয়াছলি লয়। তো সেইকাৰণে আমি ধেমালি বস্তুটো পচন্দ নকৰোঁ। ভালেই, দূৰত থকাই ভাল। সেইটো ধেমালি বস্তুটো দূৰত থকা ভাল, আমাতকৈ আঁতৰি থকাই ভাল। আপুনি এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা এটা কৈছিল, যোনটো বিৰাট ভাইৰেল হৈ গ'ল। চাওক, আমি যেতিয়া বিৰোধীত আহিছিলোঁ, তেতিয়াতো বহুত ধৰণে আমি আন্দোলনতে আছিলোঁ, বহুতেই আছিলোঁ। এতিয়া আৰু সেইবিলাক বাদ দিছোঁ, এতিয়া ধৰক আমাৰ কাম কৰিব লাগে, গতিকে আমি সমষ্টিৰ কাম কৰিম, সেইটোৱে কথা। আপুনি যিটো কৈছে মই সেইটো বুজি পাইছোঁ, সেইটো আৰু কৈ লাভ নাই। মই বুজি পোৱা নাই আপোনাৰ, মই নতুন এটা সুধিছোঁ যে নৰেন্দ্ৰ মোদী এবাৰ 3 নম্বৰ বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব। তেওঁ এতিয়া কথা কৈ আছে যে 400টা ছিট ল'ব, 545ৰ ভিতৰত 400টা ছিট এটা পাৰ্টীয়ে পোৱা ধেমালি নহয়। পাব পাৰে, আজিকালি বিৰোধী নাই নহয়। সেইটো কিয় নাই? আজি দেখা পাইছে কংগ্ৰেছ চাবা হ'লে আৰু কি আছে, ইণ্ডিয়াত কি আছে? আৰু ইণ্ডিয়া যদি
বনাইছিলে নহয়, গোট বন্ধন কৰিছে, ইণ্ডিয়া নাম দিছিলে নহয়, আছে এতিয়া নাই, চুৰমাৰ হৈ গ'ল। বিৰোধী নাথাকিলেতো হ'বই 400 আৰু কি আছে। আৰু কাম যেনেকুৱা মোদীৰ যি কাম, সেই কামটো আজি ঘৰে ঘৰে উন্নয়ন পাইছে, গতিকে সেইটো 400 কৈছে, 400 পাৰ হ'ব লাগে মোৰ মতে। আপোনাৰ মতে হ'ব লাগে? 400 প্লাছ হ'ব, পাৰ হ'ব লাগিব। আপোনাৰ মতে হ'বনে? নিশ্চয় হ'ব, কাৰণ বিৰোধী থাকিলেহে সেইটো কথাটো বেলেগ আছিল। বিৰোধী নাই নহয়। আজি অসমৰ ক্ষেত্ৰত কওক, 5জন বিৰোধী আছিল সাংসদ, এইবাৰ কেইটা হ'ব? হাইষ্ট পালে 2টা 3টা, খুব বেছি 2টাই জুলুম, 3টা নহয়, কেতিয়াও নহ'ব। আপোনাৰ মতে এবাৰ 2খন চিট বিৰোধীয়ে পাব, মানে 2টা পাব বিজেপি। তেনেকুৱা যদি চিট হয়, এটা ষ্টেটত 2টাকৈ যদি পায়, 2টা কোনোবা ষ্টেটত নাপাব, তেনেকুৱা আৰু কি আছে? বিৰোধী যদি নাথাকে তো 400 প্লাছ হ'বই। মোদী ডাঙৰীয়াক যদি আপুনি লগ পোৱা সুযোগটো চাগে হোৱা নাই এতিয়ালৈ? মই লোৱা নাই আৰু নালাগে মোৰ। সেইটো আমাৰ মুখ্যমন্ত্ৰী আছে নহয়, সিহঁতে কৰি আছে, কৰি থাকক। ইয়াতে আপুনি পীযুষ হাজৰিকা ডাঙৰীয়াক লগ পাইছেনে? আমাৰ লগত সবাই লগত আপোনালোকে দেখা পায়, সেইটো আৰু কি আছে। তেওঁ কেনেকুৱা পায়? কাম ভাল কৰিছেনে তেওঁলোকে? কাম আপোনালোকে দেখা পাইছে, কোনে কি কৰি আছে না? আমি সবাই ভাল দেখি আছো। আপুনি ভাল দেখে? অসমত যদি মই সুধো, আটাইতকৈ বেয়া কাম কোনে কৰি আছে বৰ্তমান সময়ত, যোনে ভাল কৰিব পাৰে আপোনাৰ মতে? যে এই জেগাটো বা এই অঞ্চলটো বা মানে ধুবুৰীক বাদ দি আপুনি যদি মই অসম হিচাপে কৈছোঁ, এই ডিপাৰ্টমেণ্টটো বা এই মিনিষ্ট্ৰিটোত কাম বেয়া হৈ আছে, সেই কামটো সলনি হ'ব পাৰে, আপুনি কিবা সেনেকুৱা ভাবেনে? কোনোবা এটা সমষ্টিত বা কোনোবা এটা ডিপাৰ্টমেণ্টত ভাল কাম হ'ব পাৰে বুলি? প্ৰত্যেকটা ডিপাৰ্টমেণ্টে কাম ভাল হ'ব লাগে। আৰু কোনোবা জেগাত যদি আছে অথৰাইজ আছে গাঁৱত, হয়তো আপোনালোকে মিউনিচিপেল ছেক্ৰেটাৰী আছে বা DC অফিচ আছে, তাত যাই অবজেকশ্যন দিব পাৰে, বা স্থানীয় বিধায়ক আছে, তাত যাই এটা এপ্লিকেশ্যন দিব পাৰে যে সেইখিনি আমাৰ বেকৱাৰ্ড আছে বা সেইখিনি আছে। এইটো ডিপাৰ্টমেণ্টে কাম কৰিব। কাম কৰাৰ কাৰণে চৰকাৰ, সেইখন চৰকাৰ হ'ল কাম কৰা চৰকাৰ। আগৰ চৰকাৰ নহয় যে আমি লুটি বুটি খাবলগীয়া চৰকাৰ, এইখিনি নহয়। এতিয়া কাম কৰিবৰ কাৰণে আহিছে চৰকাৰ, গতিকে কাম কৰা চৰকাৰে কাম কৰিব, অভিযোগ দিলে বাছ লগে লগে কাম। মই আপোনাক শেষ প্ৰশ্ন এটা কৰিব খুজিছোঁ যে বৰ্তমান সময়তকৈ বিজেপি চৰকাৰ অহাৰ লগে লগে মুছলমানৰ ওপৰত বিৰাট অত্যাচাৰ হৈ আছে। সঁচাকৈ আপুনি এজন মুছলমান হিচাপে ভাবেনে অত্যাচাৰ হৈ আছে বুলি? এতিয়া যদি সেইটো বিৰোধীৰ কথা, যদি সঁচাই মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে, কংগ্ৰেছেহে কৰিছে। বিজেপি কংগ্ৰেছে বনাই থৈ গৈছে। আজি উচ্ছেদ সমাধান দিবতাৰে কাগজ কিয় দিয়া নাছিলে, ভূমিহীন মানুহক পট্টা কিয় দিয়া নাছিলে, সেইটো কংগ্ৰেছেহে কৰি থৈ গৈছে। কিন্তু আমি নুবুজাকৈ জপিয়াই দিওঁ আমি বিজেপিৰ ওপৰত। কামটো তেওঁলোকে কাগজ পাতিহে চাই কাম কৰি আছে বিজেপিয়ে, বেলেগতো কাম কৰা নাই। আৰু বিজেপি যিখিনি মামা যিখিনি কথা কয়, মুখত এটা কয়, কলমত বেলেগ কৰি আছে। সেইটোৱে আপোনালোকে দেখা পাইছে, মুখত এটা কৈ আছে, বেলেগ এটা কৰি দি আছে। সেইটোৱে চিধা চিধি কথা। যদি এনেকুৱা নহয় তেনেহ'লে আঁচনি কিয় দিয়া হয়? যদি এনেকুৱা যদি হয় তেনেহ'লে PM ঘৰটো আমাৰ মুছলিম মানুহে পাব নালাগিছিলে। যিমান আঁচনি আছে, অৰুণোদয় হওক, কনকলতা হওক, আপোনাক বৃদ্ধা পেঞ্চনেই হওক, যিকোনো আঁচনি হওক, আপোনালোকে অটল বিহাৰী বাজপেয়ীৰ যিটো কাৰ্ড দিয়া হৈছিলে, 5 লাখ টকাৰ যিটো দিয়া হৈছিলে, সেইখিনি ক্ষেত্ৰত বা যিকোনো এভৰিথিং আমাৰ মুছলিমৰ কোনটো হওক, চাকৰিৰ ক্ষেত্ৰততো আৰু বেছিভাগ চাকৰিটো এইবাৰ মুছলমান মানুহে বেছি পাইছে। ACS টপাৰ এবাৰ মুছলমানেই পালে। তো মুছলমানে যদি ইমান যদি বেয়াই পায়, তেতিয়াহ'লে সেইবিলাক মানুহ কিয় দিলে? বেয়াই যদি পায়, বিদ্যুৎ কিয় দিয়া হ'ল? লাইন কিয় দিব লাগে? যদি তেওঁলোকে যদি বেয়াই মানুহ হয়, চাকৰি কিয় দিব লাগে? আঁচনি কিয় দিব লাগে? এই কথাটো বুজিব লাগে। আৰু এই মাদ্ৰাছা বন্ধ কৰাৰ কাৰণে আপুনি ভাল পাইছেনে? মাদ্ৰাছাৰ বস্তুটো কি যে গভৰ্ণমেণ্টৰ বস্তুটো আমাক ক'বলগীয়া নাই, কিন্তু আমাৰ প্ৰাইভেটটোতো চলি আছে। প্ৰাইভেটটো হ'ল আমিতো সেইটো দৰমহা দিওঁ, সেইটো আমাৰ ব্যক্তিগত কথা। এতিয়া ডক্তৰ ইঞ্জিনিয়াৰ যদি বনায়, সেইটো ব্যক্তিগত কথা। মোৰ যদি আল্লাহ দিয়ে, মোক যদি সন্তান দিয়ে, মইতো মাদ্ৰাছা পঢ়াম, মইতো ডক্তৰ ইঞ্জিনিয়াৰ কেতিয়াও নবনাওঁ। মোৰ চিধা চিধি কথা। আপুনি মাদ্ৰাছাত পঢ়াব? ডাইৰেক্ট মই মাদ্ৰাছাত পঢ়াম। মই ডক্তৰ ইঞ্জিনিয়াৰ, মই বাংলা নপঢ়াওঁ। আৰু যদি মই সাংসদ হওঁ, মই মাদ্ৰাছা খুলিম। খুলিম, মোৰ সেইটো মোৰ ইচ্ছা। গণতান্ত্ৰিক অধিকাৰ আছেতো মোৰ। মই যিকোনো কোনটো পঢ়োঁ নপঢ়োঁ সেইটো মোৰ ব্যক্তিগত কথা। মই এতিয়া আৰবি পঢ়োঁ না মই বাংলা পঢ়োঁ, সেইটো মোৰ ব্যক্তিগত কথা। মোৰ সপোন নাই ডক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ কাৰণে। মোৰ সপোন মোৰ যিটো ভাল লাগে মই সেইটোৱে পঢ়িম, বাছ সেইখিনি কথা। মাদ্ৰাছাত মানে কেনেকুৱা ধৰণৰ শিক্ষা দিয়া হয়, মানে মই জানিব খুজিছোঁ? তাত আমাৰ আৰবি কালচাৰ হয়, আমি ইছলামৰ যিটো কালচাৰ, ইছলামিক কালচাৰো কৰা হয়। তাত বাংলা কালচাৰ এতিয়া আনিছে, আগত নাছিলে। বাংলা কালচাৰো এতিয়া আগত যেনেকৈ ইংলিছ নাছিলে, গণিত নাছিলে, এইবিলাক এতিয়া আনিছে। কিন্তু মই যদি হ'ব পাৰোঁ, মোৰ মাদ্ৰাছা সেইটো নহয়, কাৰণ মই দৰমহা দি আছোঁ, মোৰ স্বাধীনত চলিব। মই দৰমহা দিম, মই তোমাক দৰমহা দিলে মই মোৰ কথা মাধ্যমত চলিব লাগিব। আমি যিটো পঢ়াম সেইটো পঢ়িব লাগিব। মোৰ স্বাধীন, মই যিটো পঢ়িব, মোৰ যিটো ভাল লাগে মই সেইটো পঢ়িম। মই যিটো মামাই যিটো ক'ব সেইটো আমি নপঢ়োঁতো নহয়।
মোৰ ব্যক্তিগত মই কোনটো পঢ়িম নহয়, যেনেকৈ মই ৰাজনীতিক ভাল লাগিছে, মই ৰাজনীতিক বিষয়ে পঢ়িছিলোঁ, মই ৰাজনীতিকতে আহিছোঁ। তো মোৰ সপোন আছে, মই যদি বিয়া পাতিছোঁ, যদি মই আল্লাহ দিয়ে, মোৰ যদি সন্তান দিয়ে, মই মাদ্ৰাছাত দিম, মই কিন্তু বাংলা নপঢ়াম, সিদ্ধান্ত ন, কাৰণ মই সিদ্ধান্ত, কাৰণ মই যদি পলিটিকেল মোৰ ল'ৰাবিলাক যদি বাংলা পঢ়াম, মই ক'ব যে দেউতাই কৰি গৈছে পলিটিকেল, ময়ো পলিটিকেল কৰিম, সেইটো এটা লাইন থাকে। মোৰ বংশত পলিটিকেলত মই আছোঁ, মোৰ বংশধৰ কোনোবা অহা নাই, গতিকে মই আহিছোঁ মোৰ ল'ৰাবিলাক যাতে এই প্লেটফৰ্মত যাতে নাহে, আপুনি আহিব, মই কেতিয়াও আহিবলৈ নিদিম। প্লাছ মোৰ ফেমিলি যিমান মানুহ আছে, আমাৰ ভাইবিলাক আছে, যিবিলাক ভাইষ্টেবিলাক আছে, পলিটিকেলত আহিবলৈ নিদিম। আমি বাংলাও পঢ়াম, নপঢ়া নহয়, ভাইটিবিলাক যি আছে, কিন্তু মোৰ যিটো আছে সেইটো মই আৰবী পঢ়াম। আৰু ভাতিজাও আছে, সেইটো আমি সিদ্ধান্ত লৈছোঁ, আমাৰ ভাতিজাও আমি অলপ বয়সটো হওক, এইটো সৰু আছে, তাকো আমি মাদ্ৰাছাত দিম। আৰু এইবাৰ ৰিচেণ্টলি খুব এখন মুছলিম মেৰেজ এখন আঁতৰাই দিলে, সেইকাৰণে আমি ৱেলকাম জনাইছিলোঁ, কিন্তু মই সেইদিনা খং হৈছিলোঁ, যেতিয়া বিৰোধী আন্দোলন কৰিছিলে, মই সেইদিনা বহুত এটা খং হৈছিলোঁ। মই ভাবিছিলোঁ যে মই তেজপুৰত অফেন প্ৰতিবাদ কৰিলে হয়, কাৰণ গভৰ্ণমেণ্টে যিখিনি আইন কৰিব, সেই আইন পাছ কৰাৰ পিছত আইন যদি বাতিল কৰিবলগীয়া হয়, তেনে সেইখিনি চৰকাৰৰ মূল্য নথকা এখন গভৰ্ণমেণ্ট হয়। গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আইনটো মামা খঙত সেইদিনা বহুত উত্তৰ দিছে যে বাল্য বিবাহ প্ৰতিবাদ বন্ধ কৰিব, চান্দাবাদী একদম বন্ধ হৈ গৈছে। মই ৱেলকাম জনাইছোঁ সেইটো কাৰণে। যদি বাল্য বিবাহ যদি চলিলে হয়, যদি আইনটো বাতিল কৰিলে হয়, মই কিন্তু অপেন প্ৰতিবাদ কৰিলে হয়, যে মূল্য নথকা চৰকাৰ থাকিলে হয়। কিন্তু এতিয়া মই দেখিলোঁ যে মূল্য থকা চৰকাৰ আছে, মূল্য আছে, কাৰণ যি কথা কয় সেই কথা ৰাইট, কাৰণ যিটো পাছ কৰিম সেইটো সঁচা হ'বই লাগিব। কাৰণ আমি পাছ কৰি দিলে বেলেগে গালি খাই যদি আমি বাতিল কৰিব লাগে, সেইটো মূল্যত নথকা চৰকাৰ হ'ল। আমি কাপুৰুষৰ নিচিনা চৰকাৰ হ'ব। গতিকে আমি কাপুৰুষৰ নিচিনা চৰকাৰ হ'ব নালাগে নহয়। আমি যিটো পাছ কৰিম, মতা মানুহৰ নিচিনা আমি কাম কৰি দেখুৱাই দিম যে হয় এইটো সঁচা, মই যিটো পাছ কৰিছোঁ সেইটো সঁচা, এইটোহে কথা। সেইকাৰণে আমি ৱেলকাম জনাইছোঁ। কিন্তু আমাৰ ক্ষেত্ৰত ইছলামৰ যিটো মেৰেজ যিটো কৈছে, অলপ ডিফাৰেঞ্চ আছে। কেনেকুৱা মানে? যিটো কথা কোৱা হৈছে, আমি কিছুমান ক্ষেত্ৰত আমাৰ মানে ইয়াত যিটো লিখা আছে, আমাৰ দেলমোহৰ বুলি কোৱা হয়, যেনে ইছলামৰ যিটো পঢ়া শুনা, ইছলামৰ যিটো আমাৰ বিয়া পাতে দিয়া হয়, আপোনাৰ হিন্দু নিয়মত মানে কি আছে নাজানো, আমাৰ যিটো কৰা হয়, তাৰ মানে জীৱনৰ এটা মানে ডিমাণ্ড বুলি কোৱা হয়, তাৰ মানে এটা বাজেট কৰি দিয়া হয়, যে তাৰ লগত বিয়া দিয়া হ'লে তাক অত্যাচাৰ কৰিব নোৱাৰিব, তাক মাৰপিট কৰিব নোৱাৰিব, তেওঁ অশ্লীল ভাষাৰে গালি গালাজ কৰিব নোৱাৰিব, আৰু তেওঁলোকক তুমি দূৰত থাকিলে বা 6 মাহ ভিতৰত যদি তাৰ লগত যদি নাথাকে, তেওঁলোকক ডিভোৰ্চ দিব পাৰে, যদি তাৰ লগত ৰিলেটিভ নাথাকে, কিন্তু থাকিব নোৱাৰে। আৰু যদি 1 মাহ যায় বা ক'ত বা যায়, তাৰ অনুমতি ল'ব লাগে, আৰু তাৰ খা খৰাকীৰ এটা খৰচ তাত লিখা থাকে। আৰু তাৰ যদি বাতিল দিয়া হয়, তাক যদি ডিভোৰ্চ দিয়া হয়, যে অৰিজিনেল ডিভোৰ্চ দিয়া হয়, তাৰ এটা বাজেট দিয়া হয়, ইমান টকা দি তাক ডিভোৰ্চ দিব লাগিব। 1 লাখ টকা হওক, আজিকালি 1 লাখ টকাৰ তলত নাই। আমাৰ যেনেকুৱা আছে 1 টকা আছিলে দেলমোহৰ, আগতে এনেকুৱা মানে কম আছিল, তে 1 লাখ, কোনোবা 2 লাখ, যাৰ যেনেকুৱা সমৰ্থ হয়, 1 লাখৰ তলত নাই। আৰু কি ডিভোৰ্চ দিলে এনেকুৱা জৰিমনা দি ডিভোৰ্চ দিব লাগিব। মানে আমি যদি ডিভোৰ্চ দিওঁ আমাৰ ৱাইফক, এতিয়া মোৰ 1 লাখ টকা দিব লাগিব, দি আমি ডিভোৰ্চ দিব পাৰিম। দিব নোৱাৰে মানে, এইটো আমাৰ নিয়মত আছিল। কিন্তু মহৰণৰ ক্ষেত্ৰত যিটো আইন পাছ কৰিছে, মহৰণৰ ক্ষেত্ৰতো উল্লেখ কৰা নাই, কিন্তু মহৰণৰ উল্লেখ কৰি দিব লাগিব, যে কাৰণ আমাৰ ইছলামৰ যিটো পৰম্পৰা, যে ইছলামৰ যিটো বিয়া পঢ়া যিটো এটা আমাৰ বাজেট দাখিল কৰা হয়, ইছলামিক হিচাপত আমাৰ এটা আৰৱৰ যিটো কালচাৰ, এটা হাদিছ হিচাপত এটা আছে, কিমান টকাৰ তাৰ সম্পত্তি কিমান আছে, কিমান টকাৰ মালিক, সেই হিচাপত তেওঁ এটা বাজেট হয়, সেই বাজেট হিচাপে তেওঁলোকক বিয়া পাতি দিয়া হয়। কিন্তু সেই মৰণত উল্লেখ কৰা নাই। আৰু এটা কি, 18 বছৰত ছোৱালীটো, এইটো আমি অল দ্য বেষ্ট, আমাৰ কাৰণে ভাল হৈছে। আৰু 18 বছৰ বেছি হ'লে মানে ভাল হয়, তলত হ'লে কিন্তু নহ'ব, তেতিয়া বাল্য বিবাহ হৈ যাব, সেইটো হ'লেতো বেয়া। 18 বছৰ আৰু ল'ৰা 18 বছৰ থাকিব লাগে, কিন্তু তালাক দিব নোৱাৰে। এতিয়া বিয়া আমাৰ যে কাজী আছে, কাজীসকলে বিয়া পঢ়ক, কিন্তু ডিভোৰ্চ দিয়াৰ অধিকাৰ নাই, কাৰণ আজিকালি পইচা দি কৰে। কিন্তু কাজীসকলে গ'লে কি কৈছে, কাজীসকলে ডিভোৰ্চ দিব পাৰে, কিন্তু দেলমোহৰটো দিব লাগিব। সেইটোতো বেয়া কৰা নাই না, তাৰ আৰ্থিক সাহায্য দি দিলে। তাৰ দেলমোহৰ কিমান টকা আছিলে ইছলামিক হিচাপত, 1 লাখ টকা আছিলে বা 2 লাখ টকা আছে, যিমান টকা আছে সেই টকা দিহে ডিভোৰ্চ দিব লাগিব। টকা নিদিলে তো ডিভোৰ্চ দিব নোৱাৰে, ইছলামিক সেইখিনি নাই। কিন্তু সেই কথাটো উঠাই ল'ব বিচাৰিছে, যে এইটো ডিচিৰ ওচৰত যাব লাগিব। এতিয়া ডিচিৰ ওচৰত সেই কথাটো উল্লেখ থাকিব যে তাক যদি আমি ডিভোৰ্চ দিব লাগে, তালাক যদি দিব লাগে, ডিচিৰ ওচৰত যাই দিব লাগে। ডিচিৰ ওচৰত থাকিলে তাৰতো ডিমাণ্ড নাই,
যে ইমান টকা দিয়ে তালাক দিলে ইমান টকা তাক দিব লাগিব, ডিমাণ্ডটো নাই, কিন্তু ডিমাণ্ডটো উল্লেখ কৰি দিব লাগিব তাৰ দেলমহৰ কিমান টকা আছিলে। কাজী বিয়া পঢ়াব লাগিব, কাৰণ ডিচিটো বিয়া পঢ়াব নোৱাৰে, কাজীয়েহে পঢ়াব। যেনেকুৱা আপোনালোকে বামুণে কৰায়, হিন্দু মতে বামুণে কৰায়, তেনেকুৱা আমাৰ ইছলামে কাজীয়ে কৰায়। কাজীয়ে বিয়া পঢ়াব, কাজীয়েও আমাৰ ডিভোৰ্চ দিছে, কিন্তু তাৰ যিটো প্ৰাপ্য বস্তু সেইখিনি দিহে তেওঁলোকে কৰিব, বিয়া মানে বাতিল কৰিব পাৰে, তাৰ আগত নোৱাৰে। কিন্তু সেইটো ডিচি ওচৰত লৈছে, কিন্তু সেই বস্তুটো উল্লেখ কৰি দিব লাগিব তাৰ দেলমহৰটো কিমান টকা আছিলে, সেই দেলমহৰটো বান্ধি দিব লাগিব যে ডিভোৰ্চ দিলে ইমান টকা তাক দি দিব লাগিব। বেজল শেষ, সেই বস্তুটো নাই, সেই বস্তুটো কৰি দিব লাগিব, সেইটোহে মই বিচাৰো। আজি সময়খিনি দিয়াৰ বাবে ধন্যবাদ। ঠিক আছে, মই ধন্যবাদ। বহুত কথা শুলো, আৰু ভুলটোতে হ'লে ক্ষমা কৰিব, কাৰণ মানুহ মাত্ৰে ভুল থাকেই। আৰু মই শেষত আপোনাক শুভেচ্ছা জনালোঁ, এবাৰ ইলেকশ্যন ভালকৈ খেলক, দোৱা কৰিব, মই আশীৰ্বাদ কৰিব যাতে মই খেলিব, আৰু ৰাইজে মোক বিচাৰি আছে, ৰাইজৰ ওচৰত লগ পাম। আৰু ৰাইজক কিবা ক'ব খুজিব শেষত? ৰাইজৰ তাত মই এটা কথা ক'ব পাৰোঁ, ইলেকশ্যনৰ কেইদিন বা আছে, আৰু তাৰ আগত যদি কাৰো কোনোবা কৰাপশ্যন আছে, কোনোবা দুৰ্নীতি দেখা পাইছে, বা কোনো কৰাপশ্যন চলি আছে, মোক এবাৰ মোৰ সমষ্টিত কথা কৈছোঁ, মোৰ সমষ্টিত খালি মোক এবাৰ ইনফৰ্মেশ্যন দিয়ক, মই লগে মই জেলত ভৰাই দিম। যদি সেইটো বস্তু লিগেল হ'ব, কমপ্লেইন দিলে যে সেইটো হ'ব সেইটো নহয়, আমি তদন্ত কৰি চাম যে বস্তুটো হয় নে নহয়। যদি তেতিয়াহ'লে সঁচাই সেইটো কৰাপশ্যন হৈছে, লগে জেলত যাব 24 ঘণ্টাৰ ভিতৰত। আপুনি মানে জেল পঠাই দিব? সেইটো একদম চিধা চিধি কথা, মোক দিছে মই বহি থাকিম নেকি, সেইটোৱে কথা। থেংক ইউ ছ' মাছ। থেংক ইউ, ইট ইজ মাই প্লেজাৰ। আপোনাৰ কিবা এটা ডাইলগ এটা চিনেমাৰ শুনাই দিব নি? নাই, ডাইলগ আৰু নকয়, সেইটো আমি সেইটো কৰিম। আপুনি পলিটিকেল স্পীচবিলাক কোনে লিখি দিয়ে আপোনাক? মোক কোনে লিখে, মই কাৰো গোলাম নহয় যে মই কাৰো দি লিখিম। মই পঢ়া শুনা নিজে অধ্যয়ন কৰিছোঁ, মোৰ যিটো দিমাগ আছে মই সেইটোৱে চলোঁ, মই বেলেগৰ দিমাগক মই নচলোঁ। এনেকেই থাকিব, মানুহজন সলনি নহ'ব খালি। মোৰ বিৰাট অলপ পৰিৱৰ্তন হয়, কিন্তু ইমান সলনি নহ'ব। মানে ধৰক আমি যে মানুহ যেনেকুৱা যে সাংসদ হ'লে বা ইমান ডাঙৰ VIP ষ্টাইলত থাকিব, VIP হোটেলত খাব, চুগালি আজিলৈকে VIP হোটেলত নাখায়, আমি ফুটপাথত খাওঁ, ফুটপাথতে খাব, সেইটোৱে কথা। চকুৰ আলিৰ যাতে ভাল হওক, সেইটো। থেংক ইউ চকুৰ আলি। থেংক ইউ, ইট ইজ মাই প্লেজাৰ। লগ পাম আপোনাক। থেংক ইউ। এই পডকাষ্টৰ খণ্ডটো শুনা আৰু চোৱাৰ বাবে ধন্যবাদ। আমি আশা কৰিলোঁ আপোনালোকে এই এপিছ'ডটো চাই ভাল পালে। যিহেতু আমি পলিটিকেল পডকাষ্টৰ এটা ছিৰিজ কৰিব চেষ্টা কৰি আছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ এপিছ'ডটোত ইমান মৰম জনোৱাৰ বাবে ধন্যবাদ। আমি আশা কৰিছোঁ এই ভিডিঅ'টো কেৱল থাম্বনেইল চাই পেলাই নহয়, গোটেইখিনি কথা শুনি আপোনালোকেও এবাৰ নিজৰ মনত বিশ্লেষণ কৰি চাব যে আচলতে চকুৰ আলিৰ চিন্তা চৰ্চাৰ এটা ভেলিউ আছে। তেওঁ সঁচাই কষ্ট কৰি কিবা এটা ধৰণে নিজৰ ভালপোৱা কামটোত অধ্যয়ন কৰিছে। এনেকুৱা মানুহক ইটিকিং বা ঠাট্টা কৰিব নাপায়। তাক লৈ এই পডকাষ্টৰ এপিছ'ডটো সামৰণি মাৰিছোঁ। যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো লাইক কৰে, আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ', এটা নতুন পডকাষ্ট বনাবলৈ। এই পডকাষ্টৰ খণ্ডটো শুনাৰ বাবে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।